ইণ্ডিভিজুৱেল চেলেঞ্জ মোৰ সেইদিনাখন আছিলে যিদিনাখন মোৰ মুখত গ্লাছৰ ব্লাষ্টিংটো হ'ল আৰু মই মুখত গোটেই গ্লাছৰ টুকুৰা সোমাই গ'ল প্ৰায় 2.5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰৰ গ্লাছৰ শ্বাৰ্পনেলছ সোমাই গ'ল মুখত চব 3 দিন পিছত মই আকৌ শ্বুট কৰিলোঁ কৰি আমি শেষ কৰিলোঁ সেইদিনাখনো ইভেন তাত যিদিনাখন মোৰ ইঞ্জুৰি গ্লাছ সোমাইছে মাত্ৰ মই ৰোল কৰি আহিব লাগে আহি থিয় হৈ এটা কেৰেক্টাৰ ধৰি লৈ যোৱালৈকে শ্বটটো আছে মই শ্বটটো তাতে এৰি দিয়া নাই কিন্তু মই শ্বটটো আগে কমপ্লিট কৰিছোঁ কাট কৈছে তাৰপিছত কৈছোঁ যে মোৰ প্ৰবলি গ্লাছ সোমাইছে মুখত চাচোন তেতিয়া দেখিছে তেজ ওলাই আছিলে পূৰা এতিয়া মকশ্যন যিখন কৰি আছোঁ ইয়াতো যিমান ষ্টান্স আছে মই নিজে নিজেই কৰিছোঁ এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা জাম্প এটা আছিলে আজি কেইদিনমান আগতে সেইটো মুখত কাপোৰ এখন থাকে গতিকে মোৰ জেগাত আচলতে দামী এটা কৰিলেও হৈ যায় ৰবিদাসোন ছবি মানে চিনেমা কৰাৰ প্ৰতি ইমান আগ্ৰহ দেখুওৱা নাছিলে সেই সময়ত গতিকে সেই সময়খিনিৰ কথা আমাক ক'ব নি আমিতো অকণমান ঝলক এটাহে দেখা পালোঁ তাৰমানে একচুৱেলি তাত দেখুৱাইছে যে মই মডেলিং কৰি আছিলোঁ কাৰণে মই চিনেমা কৰিব বিচৰা নাছিলোঁ সেইটো নহয় আচলতে তেওঁলোকে অলপমান হয়তো বুজোতে ফেক্ট অলপমান হেৰি হিয়া দিয়া নিয়া মই আচলতে কৰিব বিচৰা নাছিলোঁ মই প্ৰথম এবাৰ দুবাৰ তিনিবাৰমান নাই কৰোঁ ওৱান্স আই ডিড মাই ফাৰ্ষ্ট ফিল্ম তেতিয়াও মই ভবা নাছিলোঁ যে মই চিনেমাত থাকি যাম মই এখন কৰিলোঁ হ'ল আৰু হ'ব আৰু যামগৈ কিন্তু এক্টিংটো কৰাৰ পাছত এখন চিনেমাৰ পৰা ৰেকগনিশ্যন পোৱাৰ পাছত যেতিয়া ইউ ডোণ্ট হেভ টু ইণ্ট্ৰডিউচ ইউৰ চেল্ফ টু এনিৱান যোৱাৰ লগে লগে মানুহে চিনিয়ে পায় কৰে ৰবি শৰ্মা আহিছে বুলি কোৱাৰ লগে লগে যিটো এডভান্টেজ আমি পাওঁ বা যিটো মৰম পাওঁ দেট বিকেম এন এডেকশ্যন ফৰ মি কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিছে অসমীয়া চলচ্চিত্ৰ জগতত ইট ডিপেণ্ডছ অন দ্য টপিক দ্য ছাবজেক্ট দ্য উই চুজ দ্য ৱে উই ৱৰ্ক দ্য পিপল হু আৰ ৱৰ্কিং যিখিনি মানুহ হেমন্ত দাসৰ নিচিনা মানুহৰ কি মেণ্টেলিটি চিনেমাখন দেখি আমি বুজি পাইছোঁ চিনেমাই খায় চিনেমাই শুৱে চিনেমাই উঠে চিনেমাই বহে সেইটো হৈছে ডেডিকেশ্যন লেভেল তেনেকৈ ডেডিকেটেড হৈ যেতিয়া এজন মানুহে কাম কৰিব তেওঁ যিটো এৰিয়াতে জন্ম নহওক কিয় তেওঁ ছাকচেছফুল হ'বই এতিয়া মই এনেকুৱা বহুত OTT প্লেটফৰ্ম আছে যাক মই কওঁ যে তহঁতি প্ৰডাক্টটো হাইলাইট কৰে তেওঁলোকে OTT প্লেটফৰ্মটো হাইলাইট কৰে চ' নবডি ইজ ইণ্টাৰেষ্টেড ইন নয়িং হোৱাট দি OTT প্লেটফৰ্ম ইজ এভৰিবডি ইজ ইণ্টাৰেষ্টেড ইন দ্য প্ৰডাক্ট বৰ্তমান সময়ত বহু অভিনেতা আছে যিয়ে হয়তো আপোনাক এগৰাকী ৰোল মডেল হিচাপে আপোনাক চায় গতিকে যিসকল উঠি আহিছে তেওঁলোকক আপুনি কি ক'ব বিচাৰে মই আজিৰ তাৰিখত মই ইমানখিনিয়ে ক'ব পাৰিম যে মই তেওঁলোকৰ কাৰণে কৰি আছোঁ চ' দেট ক'ৰবাত মানুহে বেয়াকৈও কয় আমি এটা সময় আছিল যেতিয়া আমি স্কুটাৰ লৈ ঘূৰিছিলোঁ তেতিয়া আমি হেলমেট নুখোলোঁ চ' দেট মানুহে হেলমেটটোৰ ভিতৰত কোন আছে যাতে গম নাপায় যিখিনি প্ৰডিউচাৰ যে কাম কৰে তেওঁলোকেও মানি ডিষ্ট্ৰিবিউশ্যনটোৰ বিষয়ে শিকক যে পইচাটো অকল মোৰ পকেটলৈ আহিব বুলি ভাবি থাকিলে আই কেন নেভাৰ মেক এ গুড প্ৰডাক্ট আৰু এই পাৰ্চনেল গ্ৰাউণ্ডছত চিনেমা বনোৱাটো বন্ধ কৰক যে আই হেভ এ ষ্টৰি টু টেল ৰিগাৰ্ডলেছ অফ দ্য ফেক্ট যে মানুহে শুনিব বিচাৰিছে নে নাই সেইটো কৰিলে কিন্তু চিনেমা নচলিব প্ৰাইম বস্তু ফুড ক্লথিং শ্বেল্টাৰ নহয় খাদ্য বস্ত্ৰ আশ্ৰয় নহয় প্ৰধান বস্তু হৈছে স্বাস্থ্য দিনটো মই ভাত মাংস যেনেকৈ খাব লাগে তেনেকৈ খাওঁ মায়ে হাঁহ বনালে মায়ে মাটন বনালে পৰিবাৰে মাটন বনালে হাঁহ বনালে ঠিকছে ভাত খাওঁ এদিন খাওঁ বাকীকেইদিন আকৌ কণ্ট্ৰল কৰোঁ নমস্কাৰ মই আৰ্জে চন্দ্ৰিকা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰেডিঅ' গপশ্বপৰ আন এটি পডকাষ্টৰ খণ্ডলৈ আজিৰ পডকাষ্টৰ খণ্ডত এগৰাকী খুব বিশেষ ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু তেখেত হৈছে আপোনালোক আৰু আমাৰ সকলোৰে মৰমৰ ৰবি শৰ্মা ৰবিদা গতিকে আজি ৰবিদাৰ সৈতে বহুখিনি কথা পাতিম কাৰণ তেখেতৰ এখন খুব ধুনীয়া ছবি মুক্তি লাভৰ পথত আৰু সেয়া হৈছে ৰুদ্ৰ গতিকে ৰুদ্ৰৰ বিষয়টো কথা পাতিমেই তাৰ লগতে ৰবিদাৰ বিষয়েও বহুখিনি নজনা কথা আজি এই পডকাষ্টৰ খণ্ডত আপোনালোকে হয়তো শুনা পাব আৰু দেখা পাব গতিকে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ পডকাষ্টৰ খণ্ডটি নমস্কাৰ ৰবিদা আজি আপোনাক আমাৰ গপশ্বপৰ ষ্টুডিঅ'ৰ মজিয়ালৈ স্বাগতম জনাইছোঁ খুব বেছি ভাল লাগিছে লগ পাই 2 বছৰ আগতে লগ পাইছিলোঁ এবাৰ কিন্তু এইদৰে কথা পতাৰ সুযোগ হয়তো পোৱা নাছিলোঁ গতিকে মোৰ এগৰাকী ক'ব গ'লে সৰুৰে পৰা প্ৰিয় অভিনেতা গতিকে আজি আপোনাৰ সৈতে কথা পতাৰ সৌভাগ্য আচলতে মোৰ হৈছে গতিকে বহুত বেছি ধন্যবাদ অহাৰ বাবে আপোনাৰ খুব এখন ধুনীয়া ছবি আচলতে আহি আছে দৰ্শকসকলে ৰৈ আছে সকলো অসমবাসী ৰাইজ খুব মানে আগ্ৰহী ছবিখনক লৈ ৰঘুপতিৰ পাছত আপোনাৰ এখন খুব ধুনীয়া ছবি ৰুদ্ৰ গতিকে মই প্ৰথমে ছবিখনৰ বিষয়ে অকণমান কথা পাতিম প্ৰথমে খালি সুধিব বিচাৰোঁ আপোনাৰ খবৰ কেনেকুৱা এতিয়া মোৰ খবৰ খুব ভাল আৰু মই বিশ্বাস কৰোঁ যে আটাইৰে ভাল হ'বই লাগে তাৰমানে ইট ইজ জাষ্ট দেট আমি ভাল চাইডটো নাচাওঁ কাৰণে মানুহবিলাকে বেয়া বা অমুক হৈছে তোমাৰ সমস্যা চলি আছে অমুক তমুক কৈ থাকে আনহাতে ডাঙৰ কথা দেট উই আৰ লাইভ আমি বাচি আছোঁ আমি অনুভৱ কৰিব পৰা হৈ আছোঁ তাতকৈ সুখৰ কথা একো হ'ব নালাগে হয় গতিকে ছবিখনৰ এতিয়া মুক্তিৰ পূৰ্বে এই সময়খিনি কেনেকুৱা হৈ আছে আপুনি এইটো ব্যস্ততা খুব কৌতূহলতা থাকে মনত যে ছবিখনে কেনেকুৱা কৰিব বক্স অফিচত কিন্তু মই যিহেতু এজন ক্ৰিয়েটৰ আমি ক্ৰিয়েট কৰি ভাল পাওঁ আমাৰ ছেটিছফেকশ্যনটো ইমানখিনি যে আমি এখন ভাল ছবি তৈয়াৰ কৰিছোঁ এই ব্যৱসায়িক দিশত সফল হয় নে নহয় সেইটো ৰাইজৰ হাতত তেওঁলোকৰ ৰুচিৰ ওপৰত ডিপেণ্ডেণ্ট কিন্তু আমি ভাল চিনেমা এখন কৰিছোঁ এইটো মই জানো
মোৰ তাত মই যিমান পাৰোঁ মোৰ বেষ্ট দি পেলাই মই চিনেমাখন বনাইছোঁ ডেফিনেটলি আমাৰ পৰিচালক ৰূপক গগৈ সিমানেই এফৰ্ট দিছে প্ৰত্যেকজন এক্টৰ প্ৰত্যেকগৰাকী এক্টৰে ইমানেই এফৰ্ট দিছে তেওঁৰ বেষ্ট দিছে যে আমাৰ আটাইৰে বেষ্ট যিটো এফৰ্ট সেইটোৱে যেতিয়া আমি কালেক্টিভ কামটো যেতিয়া আমি দেখিছোঁ তেতিয়া মোৰ ভাল লাগিছে চিনেমাখন চাই যে মই আইডিয়া কৰিব পাৰিছোঁ যে আমাৰ দৰ্শকে এইখন চিনেমা ভাল পাব লাগে আই এম ভেৰি হেপী এবাউট দেট যে এইখন আমি ভাল চিনেমা মানুহক দিম হয় মই কিছু সময় পূৰ্বে ছবিখনৰ ডিৰেক্টৰ ৰূপক দাৰ সৈতে কথা পাতিছিলোঁ গতিকে ছাৰে কৈছে যে আপোনাৰ বিষয়ে কৈছে আপুনি হয়তো প্ৰত্যেকটো বস্তুৱে খুব সৰু সৰু বস্তু এটাও চায় আৰু এখন স্ক্ৰিপ্ট চোৱাৰ আগত এখন আপুনি ছবি কৰাৰ আগত আপোনাৰ হয়তো ভাল লাগিবই লাগিব আপুনি মানে খুব বেছি পাৰ্টিকুলাৰ হয় এটা বস্তুক লৈ খুব চাই গতিকে সেইখিনি অকণমান ক'ব নেকি কিয় আপুনি ৰুদ্ৰখন যেতিয়া আপোনাৰ হাতত আহিলে প্ৰথমে স্ক্ৰিপ্টখন আপুনি দেখা পালে আপোনাৰ সেই অনুভৱখিনি কেনেকুৱা আছিল প্ৰথম যেতিয়া মই থিয়েটাৰত আছোঁ ৰূপক দাহঁত মোৰ ওচৰলৈ গৈ মোক চিনেমাখনৰ ষ্টৰি লাইনটো ক'লে ৰাফ লাইন আপ এটা তেতিয়া মই গম পাইছোঁ যে চিনেমাখনৰ ৱেইটটো কেনেকুৱা হ'ব কিমান বহল হ'ব চিনেমাখন বা ক'ৰ পৰা আৰম্ভ হ'ব ক'ত শেষ হ'বগৈ গতিকে মই সেই বস্তুটো মোৰ ভাল লাগিল দ্য জাৰ্ণি তাৰপিছত মই চালোঁ যে তেওঁলোকে যিবোৰ এলিমেণ্টছ ব্যৱহাৰ কৰিম বুলি ভাবিছে যিটো প্লেনিং আছিল তেতিয়াৰ সেই প্লেনিংবিলাক এটবাৰ যে আজিৰ তাৰিখত মানুহে এইখিনি বস্তু চাব বিচাৰিব থাৰ্ড বস্তু হৈছে যেতিয়া আমি চিনেমাখন শ্বুট কৰোঁ আৰু তাক যেতিয়া আমি ৰিললৈ কনভাৰ্ট কৰোঁ তেতিয়া কি বস্তু কেপচাৰ হ'ব ফ্ৰেমৰ ভিতৰত তেতিয়া মই অলপ কনচাৰ্ণ এইকাৰণে মই অথেণ্টিচিটিটো খুব চাওঁ যাতে মোৰ চিনেমাৰ শ্বটত মানুহে এইটো ভাবি সময় নষ্ট নকৰে বা কাহিনীটোৰ পৰা ওলাই নাহে যে এইটো বন্দুক এইটোতো ব্যৱহাৰ নকৰে এনেকৈ এইখন চিনেমা এনেকুৱাটো মানুহে এইটো পুলিচেতো এনেকুৱা বন্দুক নলয় আৰ্মিয়েতো এনেকুৱা বন্দুক নলয় এনেকেনো নামেনে এনেকেনো ফাইট কৰে নে এনেকেনো খোজকাঢ়ে নে এই তাই অলপ আগতে এইফালেদি ওলাই গ'ল এইফালেদি কেনেকৈ সোমাল এইবিলাক বস্তু চব মই চাই থাকোঁ আৰু মই যেতিয়ালৈকে ফ্ৰেম ছেটত থাকোঁ মোৰ না হাতত মোবাইল থাকে না কিবা মই ডিৰেক্টৰকো বহুত জ্বলাওঁ মই ৰূপক দাকো বৰ দিগদাৰি দিছোঁ মই জানো আই এম ৰিয়েলি চৰি ফৰ দেট কিন্তু আল্টিমেটলি তেওঁ জানে যে মোৰ এফৰ্টটো এইটোৱে যে চিনেমাখন ভাল হওক ধুনীয়া হওক গতিকে ৰূপক দাৰ লগত মই ডিছকাছ কৰোঁ হি ৱাজ ফ্লেক্সিবল এনাফ যে তেওঁ একচেপ্ট কৰিছে সেইটো তেওঁৰ মহানতা যে তেওঁ সেইটো একচেপ্ট কৰিছে আৰু উই ৱৰ্ক টুগেডাৰ টু ক্ৰিয়েট এ গুড প্ৰডাক্ট অলপ মন দিবই লাগিব আমি কাকো আণ্ডাৰ এষ্টিমেট কৰি চিনেমা বনাব নোৱাৰোঁ আজিৰ তাৰিখত বিকজ উই ডিলিং উইথ জেনেৰেশ্যনছ যিয়ে এতিয়া নিজে ঘৰত কম্পিউটাৰ বনাই লৈ কম্পিউটিং কৰে গতিকে তেওঁলোকৰ সেইটো জেনেৰেশ্যনক ছেটিছফাই কৰিবলৈ ৰিগাৰ্ডলেছ অফ দ্য ফেক্ট যে আমাৰ জেনেৰেশ্যনৰ মানুহে কম্পিউটাৰ উলিয়াইছিলে কিন্তু উই হেভ টু ৱৰ্ক হেণ্ড ইন হেণ্ড আমি তেওঁলোককো ছেটিছফাই কৰিব লাগিব তাৰোপৰি 3টা ক্লাছৰ অডিয়েঞ্চ থাকে তাৰোপৰি 3টা বয়সৰ অডিয়েঞ্চ থাকে গতিকে এই 3টা বয়সৰ অডিয়েঞ্চক একেলগে সাঙুৰি চিনেমাখন তৈয়াৰ কৰিবলৈ হ'লে উই মাষ্ট বি ভেৰি কেয়াৰফুল আমি প্ৰত্যেকটা ফ্ৰেম কাৰণ জাষ্ট থিংক এবাউট দ্য ফ্ৰেগমেণ্টছ ডেট উই ইউজ যে 60 দিন শ্বুট বা 70 দিন শ্বুট তাৰ আগত 2 মাহ প্ৰি প্ৰডাকশ্যন 4 মাহ 5 মাহ 6 মাহ পোষ্ট প্ৰডাকশ্যন তো ইমানখিনি মিলিহে 2 ঘণ্টা 15 মিনিটৰ চিনেমা এখন বনে গতিকে আমি যদি ইফ ইউ নট কেয়াৰফুল তেতিয়াহ'লে উইল বি আনচাকচেছফুল এণ্ড ইফ উই আৰ ছাকচেছফুল যদি আমি ছাকচেছফুল হওঁ তেতিয়াহ'লে জাষ্ট ইমেজিন যে 16 লাখ দৰ্শক গুৱাহাটীৰ সিমানখিনি মানুহে যদি চিনেমা চাই দিয়ে অল অভাৰ আছাম 16 লাখ মানুহে 24 কোটি টকা টাৰ্ণঅভাৰ হয় চ' উই কেন ইনক্ৰিজ আৱাৰ বাজেট সেইটোৰ কাৰণে আমি অডিয়েঞ্চৰ ফুটফলটো হলত আনিবই লাগিব তাৰ কাৰণে মই সদায় চৰকাৰকো প্লিড কৰি থাকোঁ যে আমাক নাম্বাৰ অফ হলছ বেছিকৈ দিয়ক তেওঁলোকে চৰকাৰী হলছ বনাব নালাগে প্ৰাইভেট যি অ'নাৰ্ছে হল খুলিব বিচাৰিছে তেওঁলোকক ছিংগল উইণ্ড' ক্লিয়াৰেঞ্চ দিয়ক ইন ৰিগাৰ্ডছ টু ডকুমেণ্টছ যদি দিয়ে আমাৰ যদি নাম্বাৰ অফ হলছ বাঢ়ি যায় অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰি উইল বি এট পাৰ উইথ এনি আদাৰ ইণ্ডাষ্ট্ৰি অফ দ্য হোল নেশ্যন হয় আৰু ক'ব গ'লে এতিয়া ধৰক ইমান ভাল ভাল অসমীয়া ছবি আহি আছে দৰ্শকসকলেও হিলদল ভাগি তেওঁলোকে চাব গৈছে আৰু সেই ক্ষেত্ৰত চিনেমা হলৰ সংখ্যাটো অলপ হয়তো তাকৰ যদি আমি বাঢ়ে তেন্তে হয়তো নিশ্চয় আৰু আমি আপোনালোকৰ সকলোৰে লাভ হ'ব নিশ্চয় এবছলিউটলি আমাৰ সবৰে হ'ব সকলোৰে হয় ইনফেক্ট তোমালোকৰো হ'ব বিকজ দ্য মোৰ নাম্বাৰ অফ ফিল্মছ উইল কাম টু প্ৰমোট তোমালোকৰ কাৰণে ইটছ গুড বিজনেছ পাণ দোকানীজনৰ কাৰণেও ভাল হ'ব লাগিব তেওঁ পাণ বেছি যাব লাগিব বিক্ৰী গতিকে বিজনেছ আচলতে তেনেকৈহে ডেভেলপ হয় আৰু এইটো ক্ষেত্ৰত মানে মই কৈছোঁ যে আমি যে কথা পাতি আছোঁ যে ভাইমণ্ডাৰ কাৰণে আমি পিছুৱাই দিলোঁ সেইটো আমি নকৰিলোঁ হয় তেতিয়া কাৰণ যদি নাম্বাৰ অফ হলছ বেছি হৈ যায় এসপ্তাহতে তেওঁলোকৰ টাৰ্ণঅভাৰটো এনেকুৱা হ'ব যে দে উইল নট কেলকুলেট আফটাৰ 2 or 3 উইকছ 3 সপ্তাহ চলিছে মানে ইটছ এ গুড থিং আগতে 100 days বুলি ক'লে আমি বি চে ইটছ এ ফেণ্টাষ্টিক 3 মাহ যদি চলি যায় এখন চিনেমা 100 days এ বিগ থিং গতিকে সেইটো হ'বলৈ হ'লে নাম্বাৰ অফ হলছ বেছি হ'ব লাগিব তেতিয়া সোনকালে কালেকশ্যন হ'ব আমি সোনকালে উই কেন ৰিলিজ এ স্পেচ ফৰ দ্য নেক্সট মুভি সেইটোৱে আইডিয়া
হয় বাকি আপুনি ছবি এখনত যেতিয়া কৰে ক্যাৰেক্টাৰ এটা আপুনি যেতিয়া পায় সেইটো কাৰণে আপুনি প্ৰিপেয়াৰ কৰিবৰ কাৰণে আপুনি যেহেতু আমি গম পাইছো আপুনি প্ৰত্যেকটো বস্তু সৰু সৰু বস্তু আপুনি খুব ক্ষুদ্ৰভাৱে চায় গতিকে কিমান সময় প্ৰয়োজন হয় আৰু সময়ৰ লগতে বিশেষকৈ কিদৰে আপুনি নিজকে প্ৰিপেয়াৰ কৰে চৰিত্ৰটোৰ বাবে সি প্ৰিপেৰেশ্যন মানে আনটোল্ড কিছুমান কথা থাকে যিবিলাক কথা কোৱা নাযায় স্ক্ৰিপ্টখনত কিন্তু সেইবিলাক আমাৰ কাৰণে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন চে ফৰ এক্সাম্পল কিছুমান চিনেমাত এতিয়া এখন চিনেমাত যেনিবা কৈ দিয়া আছে এষ্টাব্লিছ কৰিছে তাত প্ৰফেশ্যনটো নকয় কেৰেক্টাৰটো প্ৰফেশ্যন কি কৰে তাৰ প্ৰফেশ্যন বহুত চিনেমাত তুমি দেখিবা তেওঁ লিড কেৰেক্টাৰ কৰি থাকে তেওঁ প্ৰফেশ্যনটো এষ্টাব্লিছ নকৰে তাৰ বয়স কিমান এষ্টাব্লিছ নকৰে গতিকে দিজ আৰ দ্য টু কুৱেশ্যনছ দেট আই অলৱেজ আস্ক ৰিগাৰ্ডলেছ যে চিনেমাখনত সেই কথাটো মেনশ্যন উল্লেখ হৈছে নে নাই এইটো মই নাভাবোঁ মোক লাগে ফৰ মাই প্ৰিপেৰেশ্যন যে ল'ৰাটোৰ বয়স কিমান কেৰেক্টাৰটোৰ আৰু সি কি কৰে বাই প্ৰফেশ্যন তেতিয়া তাৰ মেনাৰিজমবিলাক সেই ধৰণৰ হ'ব সাজ পোছাকবোৰ তেনেকুৱা ধৰণৰ হ'ব এতিয়া বাকী প্ৰিপেৰেশ্যন থাকিলে আমাৰ কেৰেক্টাৰ এটা বুজি লোৱাৰ ক্ষেত্ৰত সেইটো আমি যেতিয়া স্ক্ৰিপ্টখন যেতিয়া পঢ়োঁ আৰু যেতিয়া আমি গোটেইকেইটা কেৰেক্টাৰৰ পৰা ৰিফ্লেকশ্যন যিটো হয় মোৰ প্ৰতি মোৰ চৰিত্ৰটোৰ বিষয়ে বাকীকেইটা কেৰেক্টাৰে যি কয় তাতো মই কিছুমান নোটছ পাওঁ যে আচলতে মই কেৰেক্টাৰটো এনেকুৱা হ'ব লাগিব গতিকে সেইটো এটা ৰিচাৰ্চ চলে আৰু সেই ৰিচাৰ্চটো ইট ডিপেণ্ডছ বহুত এক্টৰক বহুত মাহ লাগে কোনোবা এক্টৰক এদিন লাগে কোনোবা এক্টৰক 1 ঘণ্টা লাগে সেইটো ইট ডিপেণ্ডছ অন দি এক্টৰ কেলিবাৰ অফ দি এক্টৰ মোক বেচিকেলি এসপ্তাহ 10 দিন লাগে টু আণ্ডাৰষ্টেণ্ড সেইকাৰণে মই এটা গেপ ৰাখোঁ আগৰ চিনেমাখনৰ পৰা এইখন চিনেমালৈ আৰু বাকি থাকে লাষ্ট যিটো বস্তু এইটো হৈছে ফিজিকেল এপিয়াৰেঞ্চ হুইচ ইজ ভেৰি ইম্পৰ্টেণ্ট যে দেখাত মোক কেনেকুৱা লাগিব এতিয়া মই এটা কেৰেক্টাৰ কৰি আছোঁ যিটো কেৰেক্টাৰ ইজ দেট অফ এ চ'লজাৰ যিয়ে ৰাতি নাই দিন নাই অপাৰেশ্যনত গ'ল 24 আৱাৰ্ছ সি নোখোৱাকৈ বহি থাকিব লাগিব গতিকে চ' হি কেনট হেভ এ বাফটাপ ফিজিক যেনেকৈ জিম গৈ থকা ল'ৰা এটা ডাঙৰ ডাঙৰ হাত একদম এনেকৈ গোল গোল বাইচেপ ডাঙৰ ডাঙৰ চেষ্ট এনেকুৱা আমি কৰিব নোৱাৰোঁ ইট ইজ নট এপ্লিকেবল ইন কেছ অফ এ চ'লজাৰ গতিকে তাত আই নিড টু ৰিডিউচ ৱেইট উইচ মে বি ইউ হেভ ন'টিছড গতিকে মই ৱেইট ৰিডিউচ কৰি ডেফিনেশ্যন বডিটোৰ এনেকুৱাকৈ বনাইছোঁ যাতে মানুহে ফ'ৰামটোতেই গম পায় যে হি ইজ ৱেল বিল্ট কাৰণ তাতকৈ বেছি মই উলিয়াব নোৱাৰোঁ কাৰণ চব সময়ত প্ৰত্যেকখন চিনেমাত মই খালীগা হৈ থাকিব নোৱাৰোঁ চ' মোৰ ফিটনেছটো মই পৰ্ট্ৰেট কৰিবলৈ অকল ফ'ৰামটোতে ওলাব লাগিব যে হি ইজ ৱেল বিল্ট বা হি ইজ ষ্ট্ৰং বা হি ইজ কেপেবল তাৰ ষ্টেমিনা আছে মানুহ এটাক মই মাৰি দিলে এক ঘোচা মাৰি দিলে যদি মানুহটো যদি পৰি যায় চিটিকি ইট হেজ টু বি কনভিনচিং এনাফ ফিজিকেলি চ' এই গোটেইবোৰ বস্তু আচলতে মন দি এটা প্ৰিপেৰেশ্যন চলাই কমাৰ্চিয়েল চিনেমাৰ কাৰণে যেনেকৈ পেৰেল চিনেমাৰ কাৰণে বেলেগ ধৰণৰ প্ৰিপেৰেশ্যন থাকে যে খালী ভৰি খোজকাঢ়িব লাগিব চ' উইথ ষ্টপ ইউজিং চেণ্ডেলছ অৰ শ্বুজ কিছুদিনৰ কাৰণে 1 মাহ আমি খালী ভৰি খোজকাঢ়োঁ ভৰি তলোৱাটো যাতে টান হয় গতিকে ঠিক তেনেকৈ কমাৰ্চিয়েল ফিল্মৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যনৰ দৰকাৰ সেই আটাইবোৰ কৰোঁ মই সকলোবিলাক কৰি চব কৰোঁ গতিকে এতিয়া ৰঘুপতিৰ পাছত এতিয়া ৰুদ্ৰ গতিকে এক্সপেক্টেশ্যন হয়তো দৰ্শকসকলৰ বহুত আছে কাৰণ ৰঘুপতিক ইমান বেছি মৰম দিলে গতিকে সেইখিনিত আপোনাৰ কিবা এটা মানে এতিয়া ৰুদ্ৰখন যেতিয়া আপুনি কৰি আছিল কিবা চেলেঞ্জ আপুনি অনুভৱ কৰিছিল নে চেলেঞ্জটো এনি ডে থাকে চেলেঞ্জ এনি ডে আমাৰ অসমত মানে অকল অসমত বুলি নকওঁ মই সমগ্ৰ কমিউনিটিটো যিয়ে চিনেমা বনায় তেওঁলোকৰ কাৰণে ফ্ৰম ডে ওৱান চেলেঞ্জেই থাকে কাৰণ এটা কেৰেক্টাৰ কাষ্ট হোৱাৰ পাছত যেতিয়া লাখ লাখ টকা খৰচ হৈ এটা দিনৰ শ্বুটিং পাৰ হৈ যায় ভগৱান নকৰক সেই মানুহজন যদি কালি অসুস্থ হৈ যায় আৰু শ্বুটিং কৰিব নোৱাৰে সেই আগতে শ্বুটিং কৰা গোটেইখিনি পেলাই দিব লাগিব গতিকে ৰিস্ক আমাৰ ডে ওৱানৰ পৰা থাকে গতিকে আমি সদায় ৰিস্ক লৈয়েই কাম কৰোঁ গতিকে চেলেঞ্জ আমাৰ কাৰণে সদায় থাকে এতিয়া কথা হৈছে যে এইখন চিনেমা কৰোঁতেও মোৰ চেলেঞ্জ ডেফিনেটলি বাঢ়ি বাঢ়ি গৈয়ে আছে কাৰণ পিপল আৰ এক্সপেক্টিং মোৰ এণ্ড মোৰ ফ্ৰম মি গতিকে মই তেওঁলোকক সাংঘাতিক ধৰণে কেতিয়াবা যদি আমাৰ ডিৰেকশ্যনটো মোৰ আপগ্ৰেডেশ্যনৰ যদি ডিৰেকশ্যনটো এনেকুৱা আপৱাৰ্ড নহয়ও কথালৈকে হ'লেও মই এখন বেলেগ চিনেমা দিব লাগিব তেওঁলোকক আই হেভ টু গিভ দেম এ ডিফাৰেণ্ট জনৰ ফিল্ম or maybe if it's a film of the same genre that technicalities bilak aru better hobo lagibo more obhinoy skill to aru better hobo lagibo I need to be more natural I need to be different from the last character that I did agor bar character ata moi civil servant ejono character korisilu ebar I am playing the character of a military personnel gotike ei guti bostu bilakor karone amak no answers kuntu kam kyo korim keneke korim eto challenge hoddai thake আর মই দেখিছোঁ যে কেতিয়াবা যদি মই ভাবিও আছিলোঁ যে এইটো চেলেঞ্জ এদিন নাইকিয়া হ'ব এণ্ড আই উইল বি ক্লেইম টু দ্য পইণ্ট ৱেৰ আই ডু এনিথিং এণ্ড পিপল উইল ৱাচ সেই সময়টো এতিয়া নহয় সেই সময় আৰু কেতিয়াও নাহে বিকজ এতিয়া আমি ইমান সোপা মানুহৰ লগত ডিল কৰি আছোঁ ফ্ৰম দ্য ডে মই অলপ আগতে ক'লোঁ যে কম্পিউটাৰ যিদিনাখনৰ পৰা জন্ম হ'ল টিল দ্য পইণ্ট ৱেৰ পিপল আৰ মেকিং কম্পিউটাৰ্ছ ফৰ দেয়াৰ অ'ন বিভিন্ন কামৰ কাৰণে ঘৰ ছিকিউৰিটি ছেফটি তোমাৰ ইটছ ডান থ্ৰু AI গতিকে এনেকুৱা এটা পিৰিয়ডত আমি ভাবোঁ যে আই উইল নেভাৰ গেট ৰেষ্ট চ' অল উই নিড ইজ দ্য পেচেঞ্চ এণ্ড দি এবিলিটি টু আণ্ডাৰগ' চেঞ্জেছ নতুন নতুন বস্তু এডাপ্ট কৰিব পাৰিব লাগিব নতুন এক্টৰ্ছৰ লগত কাম কৰি আছোঁ দে আৰ চ' ৱাণ্ডাৰফুল দে আৰ ছাচ ৱাণ্ডাৰফুল এক্টৰ্ছ দে আৰ ছাচ স্কিল্ড এক্টৰ্ছ তেওঁলোকৰ লগত কাম কৰোঁতে আমাৰ ভয় লাগে যে আমি ক'ৰবাত কেনেবাকৈ সেই আগৰ আমাৰ পুৰণা নাটকীয় ফৰ্মেটটো আহি যাব নেকি উই নিড টু বি নেচাৰেল চ' উই আৰ অলৱেজ অন আৱাৰ টোজ সদায় নতুন নতুন বস্তু শিকি থাকোঁ চাই থাকোঁ তেহেঁতি কেনেকৈ ভাল পায় সিহঁতি কেনেকৈ ল'ব সিহঁতি কেনেকৈ ৰিয়েক্ট কৰিব
and especially working with kids. Rudra, I've worked with kids who are excellent actors. সিহঁতৰ লগত কাম কৰোঁতে I need to be মানে on my guard all the time. কেতিয়া ইমান spontaneous, কেতিয়া কি কৰি দিয়ে ঠিক নাই. So challenge-টো আছে throughout. আপুনি যেহেতু কৈছে আপুনি নতুন নতুন এক্টৰছৰ সৈতে কাম কৰিছে ছবিখনত, কিন্তু তাৰ লগতে আপুনি আদিল হুছেইন ছাৰ তেখেতৰ সৈতেও কাম কৰিছে, গতিকে সেয়া অনুভৱ, সেই এক্সপিৰিয়েঞ্চটো কেনেকুৱা? আদিল দা ইমান এজন ফাইন এক্টৰ আৰু ইমান তেওঁ ইকুইপড with intelligence and the skill of acting. যে তেওঁ যিজন মানুহে আনক এক্টিং শিকায়, সেই মানুহজনৰ কাম কৰাটো আমাৰ কাৰণে এটা মানে বিৰাট ডাঙৰ ব্লেছিং। আৰু আদিল দাক মই আই হেভ ৱাচড হিম বহুত বছৰৰ পৰা আদিল দাক চাই আছোঁ। চ' আজিলৈকে আদিল দাৰ এফৰ্ট মই কোনোফালে কেতিয়াও কম দেখা নাই। চ' এটেণ্টিভ অন ছেট, ইমান স্পণ্টেনিয়াছ, ইমান গ্ৰাস্পিং মানুহটো, yet he has a wonderful personality যিটোৱে এনি টাইম চেলেঞ্জ কৰি থাকে এজন এক্টৰক। গতিকে তেওঁৰ লগত কাম কৰাটো ৱাজ লাইক এ লেচন ফৰ মি। মই বহুত কথা শিকিলোঁ তেওঁৰ পৰা। আৰু দ্য ৱে হি মেড মি ফিল কমফৰ্টেবল, তেওঁ যিমান মোক কমফৰ্টেবল কৰি দিলে ছেটত, আই থিংক আজি মই ৰুদ্ৰত যদি ভাল পাৰফৰ্ম কৰিছোঁ ইটছ বিকজ অফ হিম, যে তেওঁ মোক হি হেজ পুশ্ড মি টু দ্য পইণ্ট য'ত মই 100% এফৰ্ট দি কাম কৰিবলগীয়া হৈছে। এণ্ড কোনো গপ ভেম নোহোৱা এজন এক্টৰ, ইমান চিম্পল এজন মানুহ, তেওঁ দেখুৱাই দিয়ে যে হি মেক্স মিষ্টেকছ, তেওঁ ভুল কৰে, গতিকে ইট বিকামছ ইজি ফৰ আছ। গতিকে আমিও শিকি আছোঁ, কৰি আছোঁ। ইট ৱাজ এ ৱাণ্ডাৰফুল এক্সপিৰিয়েঞ্চ ফৰ হিম। আৰু আমি দেখা গৈছে আপোনাৰ তাত নতুন লুক, আপোনাৰ চুলিখিনি দীঘল, তাতে আমি আগতেতো আপোনাক সদায় শ্বৰ্ট হেয়াৰতে দেখা, গতিকে সেই নতুন লুকটো ভাল লাগিছে আপোনাক, খুব মানে সাজিছে বুলি ক'ব লাগিব। গতিকে সেয়া কেনেকুৱা আছিলে প্ৰিপাৰেশ্যন লুকছক লৈ? আপুনি লুকছৰ কাৰণে আমাৰ পৰিচালক ৰূপক গগৈ, প্ৰযোজকসকলে মিলি মুম্বাইৰ পৰা এজন মেকআপ আৰ্টিষ্ট আনিছিলে। তেওঁ কৰিলে আল্টিমেটলি আমাৰ নিজৰ আৰ্টিষ্ট আছিলে, মেকআপ আৰ্টিষ্ট আছিলে বিশ্বও খুব ধুনীয়াকৈ বস্তুটো টেক অভাৰ কৰি তেওঁ দাড়ি চুলিখিনি ধুনীয়াকৈ লগাব পৰা হৈ গ'ল। বাট ইটছ অলৱেজ আ চেলেঞ্জ, দাড়ি চুলি লগোৱাটো, সদায় লগাই থকাটো একেধৰণৰ। এইমাত্ৰ এটা ছেইম চিন, এটা শ্বট আগত যেনেকৈ দাড়িটো লগাইছে তেনেকৈ নেক্সটটোত হ'ব লাগিব। ইট বিকামছ এ বিগ চেলেঞ্জ। আৰু লুকটো মানুহে ভাল পাব এইকাৰণে, কাৰণ তাত মানুহে অকল লুক চাবলৈ নাযায় চিনেমা হলত। ইটছ আ ফ্ল' অফ দ্য গ্ৰাফ অফ দ্য কেৰেক্টাৰটো কেনেকৈ ফ্ল' কৰিছে, কেনেকৈ ক'ত গৈছে, কি হৈছে, কিহৰ পিছত কি, তাত এনগ্ৰছড হৈ থাকিলে মানুহখিনিয়ে মানে এইটো কনভিনচিং পাব। তাত অকল এটা নহয়, মোৰ প্ৰায় তিনিটামান লুক আছে, 3টা বা 4টা লুক আছে। গতিকে আই থিংক গোটেইকেইটাই মানুহে ভাল পাব। আৰু তাত একশ্যন আপুনি নিজেই কৰিছে আমি যিমান জানো? মই ষ্টাণ্টছটো মই নিজে কৰোঁ, মোৰ নিজৰ হেৰিবিলাক ময়ে কৰোঁ, কিন্তু মণ্টু দেউৰী আছিলে আমাক এজ এন একশ্যন ডিৰেক্টৰ, এণ্ড হি ডিড এ স্প্লেণ্ডিড জব। খুব ভাল কাম কৰিছে আমাৰ এই ল'ৰা, আৰু উঠি অহা ল'ৰা, তেওঁৰ সেই উদ্যমটো আছে, গতিকে ভাল লাগিলে অভাৰঅল। হয়, এতিয়া আমি যদি চাওঁ, এতিয়া শেহতীয়াকৈ ভাইমন দা ছবিখনত আমি আপোনাক সৰুৰ পৰা দেখি আহিছিলোঁ, বা আমাৰ কাৰণে আপুনি সদায় এজন খুব ভাল লগা অভিনেতা। অসমৰ অভিনেতা বুলি ক'লে ৰবি শৰ্মাৰ নাম সদায় প্ৰথমত আহে ক'ব লাগিব। গতিকে আপোনাৰ জাৰ্ণিটো আজি এই ভাইমন দাৰ জৰিয়তে আমি দেখাৰ সুযোগ লাভ কৰিলোঁ। আৰু সেইখন চোৱাৰ আগত মই হিয়া দিয়া নিয়াখন আকৌ চাই গৈছিলোঁ দেই, ছবিখন যেতিয়া হলত চাব গৈছোঁ তাৰ আগত, তেতিয়া সেই কালৰ ৰবিদাক যেতিয়া আমি দেখা পাইছোঁ, খুব মানে কি ক'ম আৰু, পুৰণা দিনবিলাক, কথাবিলাক মনত পৰিছে। তেতিয়া যদিও সৰু আছিলোঁ, কিন্তু সেয়া গানবিলাকৰ মেমৰিজবিলাক আপোনাক সেই সময়টোত আপুনি কেনেকুৱা আছে? এতিয়া ধৰক আপুনি মানে সেই বস্তুটো কিন্তু একেই আছে, ক'ব গ'লে মানে একেই আছে। আৰু লগতে আপোনাৰ অভিনয় যিগৰাকীয়ে কৰিছে তেখেতেও খুব সুন্দৰকৈ কৰিছে। হয়, জয়দা তেখেতে কৰিছে। আৰু সেই দেখি আপুনি কি ক'ব, মানে সেই আপোনাৰ জাৰ্ণিটো যে আপুনিও হয়তো দেখা পাইছে সেই ছবিখনত, ষ্টাৰ্টিং আপোনাৰ জাৰ্ণি, মোৰ নিজৰ জাৰ্ণিটো বাৰু মই যিহেতু জানোৱেই, ইট ৱাজ নট এ ছাৰপ্ৰাইজ ফৰ মি। কিন্তু এইটো ভাল লাগিলে যে বায়'পিক এখনৰ জৰিয়তে যিজন মানুহৰ কাৰণে আজি মই এইটো প্ৰফেশ্যনৰ বা এই প্ৰফেশ্যনেল মানুহখিনিৰ সান্নিধ্য পালোঁ, বা মোৰ জীৱনত এই অভিনয়টো পেছাগতভাৱে মই ল'ব পাৰিলোঁ, সেই মানুহজনৰ ছবি এখনত যে মোৰ স্থান আছে, যে ময়ো এটা যে ডকুমেণ্টেশ্যন হ'ল যে 2025 চনৰ এখন ছবিত এইটো কথা এষ্টাব্লিছ হ'ল যে ৰবি শৰ্মা এজন এষ্টাব্লিছ মানুহ, এই ডকুমেণ্টেশ্যনটো আমাৰ কাৰণে বিৰাট ডাঙৰ কথা। ইটছ এ হিউজ এচিভমেণ্ট ফৰ আছ। কাৰণ আজিৰ পৰা 100 বছৰ পিছত যেতিয়া ভাইমন দাই কোনোবাই চাব, তাত অন্ততঃ সৰু অংশ হিচাপে হ'লেও ৰবি শৰ্মাৰ চৰিত্ৰ এটা আছে তাতে, যে আমাৰ নামত চৰিত্ৰ এটা যদি কোনোবাই কৰিছে, ইটছ এ হিউজ ৰেচপেক্ট ফৰ আছ, ইটছ এ হিউজ অনাৰ ফৰ আছ, ইটছ এ হিউজ প্ৰিভিলেজ ফৰ আছ। আৰু মই ভাবোঁ যে দিছ ইজ হোৱাট আমাৰ প্ৰফেশ্যনটোৱে আমাক এইটো বস্তুৱে দিয়ে, যে ডকুমেণ্টেশ্যন আণ্ডাৰ হুইচ ইট ইজ ষ্টেটেড that this person existed, আৰু এইটো বস্তু থাকি যাব। হয়,
আপুনি আমি ছবিখনৰ জৰিয়তে গম পাইছো যে আপুনি আগতে মডেলিং জগতৰ হইতে হেতুটো জানে বাৰু সবে কিন্তু আপুনি সিনেমাত যে প্ৰথমে হয়তো আহিব বিচৰা নাছিল যেনেকুৱা ধৰণৰ সেই সিনটো দেখিহে গম পাইছে যে ও ৰবি দাইচোন ছবি মানে সিনেমা কৰাৰ প্ৰতি ইমান আগ্ৰহ দেখুৱা নাছিল সেই সময়ত কিন্তু আজি আপুনি এজন খুব মানে ভাল অভিনেতা গতিকে সেই সময়খিনি কথা আমাক ক'ব নি আমিতো অকমান ঝলক এটাহে দেখা পালো তাৰমানে একচুয়ালি তাত দেখুৱাইছে যে মই মডেলিং কৰি আছিলো কাৰণে মই সিনেমা কৰিব বিচৰা নাছিলো সেইটো নহয় আচলতে তেওঁলোকে অলপমান হয়তো বুজোতে ফ্যাক্ট অলপমান হেৰি হৈছে আচলতে মই আৰ্ম ফৰ্চেছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছিলো নিজকে আই ৱান্টেড টু জইন দ্য পুলিচ ফৰ্চ অৰ দ্য মিলিটাৰী গতিকে মই সেইটোৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলি আছিলে মোৰ চ' দিছ ইজ দ্য ৰিজন ৱাই আই ডিড নট ৱান্ট টু গেট ইন দ্য ফিল্মছ আৰু দ্বিতীয় কথা হৈছে যে মডেলিং মই কৰি আছিলোঁ কিন্তু সেইখিনি মোৰ মডেলিং চিনাৰিঅ'টো অসমত এনেকুৱা নাছিলে যে ইউ কেন টেক আপ মডেলিং এজ এ প্ৰফেশ্যন এক্টৰ হিচাপেও প্ৰফেশ্যন এক্টৰ মানে এজ এ প্ৰফেশ্যন লৈ ঘৰ চলাব পৰা স্থিতি তেতিয়া নাছিলে গতিকে ইট ৱাজ এ হিউজ চেলেঞ্জ বাট ওৱান থিং দেট এট্ৰেক্টেড মি ৱাজ দেট যে ফ্ৰম ডে ওৱান যিখিনি মানুহক আমি সৰুৰ পৰা দেখি দেখি ডাঙৰ হৈছোঁ নিপুণ গোস্বামীৰ দৰে মানুহ তেওঁলোকৰ নিচিনা মানুহৰ লগত যেতিয়া আমি শ্বট দিছোঁ প্ৰথম চিন যেতিয়া কৰিছোঁ আই নেভাৰ হেড এই ফ্ৰাইটটো নাছিলে ভয়টো নাছিলে আই নেভাৰ ফেল্ট নাৰ্ভাছ গতিকে এই বস্তুটোত মই এটা কথা ৰিয়েলাইজ কৰোঁ যে দিছ প্ৰফেশ্যন প্ৰিপেয়াৰ্ছ ইউ ফৰ মাছ বিগাৰ থিংছ মোক দেউতাই এইটো কথা কৈছিলে যে মই নকৰোঁ বুলি যেতিয়া কৈছিলোঁ তেতিয়া দেউতাই মোক কৈছিলে যে চবে মন কৰবা যে গ্ৰেট এক্টাৰ্ছ আৰ নট জাষ্ট এক্টাৰ্ছ দে আৰ হিউজ পাৰ্চনেলিটিজ তেওঁলোক প্ৰিপেয়াৰ্ড মেণ্টেলি তেওঁ অমিতাভ বচ্চনৰ মোক এক্সাম্পল দিছিলে যে এবাৰ চাচোন মানুহজনৰ কম্প'জাৰটো চা দ্য ৱে হি টক্স কেনেকৈ কথা পাতে তেওঁ ইংৰাজীৰ পৰা তেওঁ নিজৰ মাতৃভাষাৰ পৰা তেওঁ কেনেকৈ থাকে তেওঁ পাৰ্চনাটো কেনেকৈ কাপোৰ কেনেকৈ পিন্ধে খায় কেনেকৈ উঠে কেনেকৈ বহে কেনেকৈ চ' পাৰফেক্ট ফ্ৰম অল ছাইডছ গতিকে দিছ প্ৰফেশ্যন উইল প্ৰিপেয়াৰ ইউ ফৰ ডেট তই যদি এইটো চুজ কৰ যে ইফ ইউ ৱান্ট টু বি মানে কি বুলি কওঁ ভেৰি প্ৰেজেণ্টেবল পাৰ্চন তেতিয়াহ'লে আই থিংক দেট এক্টৰ বিং এন এক্টৰ ইজ এ ব্লিছ মই তেতিয়া আই চুজ যে মই ভাবিলোঁ যে হয় আই শুড বি ইন দিছ প্ৰফেশ্যন কাৰণ মই ভাল পাওঁ এই আণ্ডাৰষ্টেণ্ডিংটো বা ক্ৰিয়েটিং হেভিং দেট ৰেঞ্জ যে একেবাৰে গাঁৱলীয়া ল'ৰা এটাৰ পৰা একেবাৰে আল্ট্ৰা মডাৰ্ণ কেৰেক্টাৰ এটা কৰিবলৈ হ'লে যিটো ৰেঞ্জ লাগিব সেই ৰেঞ্জটোৱে এটা মানুহ বনায় সেই মানুহটোৰ যিটো পাৰ্চনা সেই পাৰ্চনাটোৱে মানুহক ফেন এট্ৰেক্ট কৰে যে এতিয়া মানুহে কয় যে মোক ভাল পোৱা মানুহ সৰু বাচ্চাৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহখিনিলৈকে আছে এই ৰেঞ্জটো তেতিয়া ক্ৰিয়েট হয় মোক ভাল পোৱা মানুহ একেবাৰে বিদেশত থকা এজন NRI এজনৰ পৰা আৰম্ভ কৰি একেবাৰে গাঁৱলীয়া ল'ৰাজনেও ভাল পায় দিছ ক্ৰিয়েটছ দ্য ৰেঞ্জ গতিকে এই প্ৰফেশ্যনটো তেতিয়া মই চুজ কৰিলোঁ হয় সেই সময়খিনিৰ কথা অকণমান জানিব পাৰিম নি কাৰণ এতিয়া ছবিখনত দেখাৰ পৰা আৰু আচলতে আমাৰ মানে আপোনাৰ বিষয়ে সেই ষ্টাৰ্টিং সময়খিনি কিদৰে আৰম্ভ কৰিছিলে হিয়া দিয়া নিয়াৰ পৰা সেই সময়খিনিৰ কথা অকণমান যদি আমি পাতিব পাৰোঁ হিয়া দিয়া নিয়া মই আচলতে কৰিব বিচৰা নাছিলোঁ বিকজ মইতো ক'লোৱে অলৰেডি আই ৱাজ প্ৰিপেয়াৰিং ফৰ আৰ্ম ফৰ্চেছ তেতিয়া তেওঁলোকে যেতিয়া মোক আহি এপ্ৰ'চ কৰিলে ভাইমেন্দাই যেতিয়া খবৰ পঠিয়ালে মঞ্জুলা আণ্টিৰ থ্ৰু দি যে মাক ক'লে যে ল'ৰাটো এনেকৈ তেওঁলোকে মোক ক'ৰবাত দেখিছিলে মডেলিং কৰি থকা দেখিছিলে আৰু এটা গান কৰিছিলোঁ মই জেপিদাৰ গান এটা তেতিয়া কেছেট আছিলে VHS কেছেট তাত মোৰ গান থাকে বুকু ভৰি মৰম আছে বুলি সেই গানটো কৰাৰ পিছত দেখি গানটো তেওঁলোকে যে এই ল'ৰাটোৱে এই কেৰেক্টাৰটো কৰিব পাৰিব তো তাৰ লগত কথা পাতোঁ খবৰ লওঁ দেখিবলৈতো ভাল ঠিকে আছে বাৰু অ'কে মডেলিং কৰে ড্ৰেছিং চেন্স আছে চব ঠিকে আছে এক্টিং কৰিব পাৰে তেতিয়া গম পালে তেওঁলোকে যে মাৰ ল'ৰা ক'লে বন্দনা শৰ্মাৰ ল'ৰা তো ডেফিনেটলি এক্টিংটো ব্লাডত আছে তেওঁ পাৰিব তাত খবৰ খাতি লৈ গম পালে যে নাটক চাটক কৰা এটা সময়ত তেতিয়াতো তেওঁলোকৰ কাৰণে আৰু সুবিধা হৈ গ'ল চ' তেওঁলোকে বিচাৰিছিলে মই প্ৰথম এবাৰ দুবাৰ তিনিবাৰমান নায়ে ক'লোঁ তাৰপিছত যে তেওঁলোকে ক'লে আই এম থেংকফুল টু দেম টুডে যে আজি তেওঁলোকে মোক সেইখিনি মানে ইনচিষ্ট কৰি লৈ আহিলে ওৱান্স আই ডিড মাই ফাৰ্ষ্ট ফিল্ম তেতিয়াও মই ভবা নাছিলোঁ যে মই চিনেমাত থাকি যাম মই এখন কৰিলোঁ হ'ল আৰু হ'ব আৰু যামগৈ কিন্তু এক্টিংটো কৰাৰ পাছত এখন চিনেমাৰ পৰা ৰেকগনিশ্যন পোৱাৰ পাছত যেতিয়া ইউ ডোণ্ট হেভ টু ইণ্ট্ৰডিউচ ইউৰ চেল্ফ টু এনি ওৱান যোৱাৰ লগে লগে মানুহে চিনিয়ে পায় কয় ৰবি শৰ্মা আহিছে বুলি কোৱাৰ লগে লগে যিটো এডভান্টেজ আমি পাওঁ বা যিটো মৰম পাওঁ দেট বিকেম এন এডিকশ্যন ফৰ মি সেই এডিকশ্যনটোৰ কাৰণে আজি মই ইয়াত আছোঁ বহি আৰু মই এইটো সুযোগ পাইছোঁ যে মোৰ যিটো কাম সেই কামটোৰ মাজেৰে মই ক'ব নোৱাৰাকৈ মানুহৰ মনত এণ্টাৰটেইনমেণ্ট দিব পাৰোঁ তেওঁলোকৰ বেয়া লাগি থকা সময়খিনিত ক'ৰবাত তেওঁলোকক মই চিন্তাৰ খোৰাক দিব পাৰোঁ দুটামান আই গিভ দেম ফুড ফৰ থট গতিকে দিছ ইজ এ ৱাণ্ডাৰফুল প্ৰফেশ্যন দিছ ইজ এ ব্লিছফুল প্ৰফেশ্যন ওৱান কেন বি ইন আৰু ভগৱানে চাগে এইটো প্ৰফেশ্যনটো কোনো চুজ কৰিবলৈ কৰিব নোৱাৰে ইউ কেনট জাষ্ট বিকাম এ ষ্টাৰ নিজে ইচ্ছা কৰি হ'ব পৰা বস্তু নহয় এক্টৰ হওঁ বুলি ক'লেও প্ৰফেশ্যনেল এক্টৰ হ'ব তেওঁ নোৱাৰিবও পাৰে বহুত ষ্ট্ৰাগলাৰ্ছ আছে আমাৰ পৰা নাই চ' এইটো ভগৱানে দিয়া বস্তু বুলি মই ধৰি লৈছোঁ দিছে যেতিয়া
the only way I can repay, is by being sincere to my work. মই মোৰ কামটো sincerely কৰি থাকোঁ. মই to convey my gratitude to the people who love me. তেওঁলোকে যে মোক ভাল পায় মোৰ শৰীৰটোৰ কাৰণে, মোৰ স্বাস্থ্যটোৰ কাৰণে. বহুত ডেকা ল'ৰা আছে যিয়ে ষ্টাৰ্ট কৰিছিলে বডি বিল্ডিং বা ৱৰ্কআউট জিমত যোৱা মোৰ ফিজিকটো চাই. সেই ৰেছপনচিবিলিটিটো তেওঁলোকক থেংক ইউ কোৱা মোৰ এটাই উপায় আছে যে আই কেন কিপ মাই চেল্ফ ফিট. গতিকে মই আই ৰেফ্ৰেইন ফ্ৰম এ লট অফ থিংছ. চব বস্তু ৰেগুলেশ্যনত চলে মোৰ. আই এনজয় লাইফ এণ্ড আই কিপ মাই চেল্ফ ফিট. গতিকে সেইটোৱে মাই ৱে অফ ছেইং থেংকছ টু দেম. গতিকে দিছ হেজ বিন মাই জাৰ্ণি থ্ৰু আউট. আই হেড বিন এ স্পৰ্টছমেন. আই টেক এভৰিথিং ইন ষ্ট্ৰাইড. চিনেমাখন যদি বেয়া হৈছে ঠিক আছে, নেক্সট আকৌ এখন ট্ৰাই কৰিম আৰু এখন ভাল কৰিম. হেজ গিভেন মি দেট স্পিৰিট. স্পৰ্টছ হেজ গিভেন মি দেট স্পিৰিট. Studies have shown and has given me the knowledge to plan better, do a research better. Gotike etia hekane filmmaking, I think this is a wonderful bliss that happened to my life rather than me being in the industry. Right. The industry মোৰ লগত যে industry to ase aji, when we stand together as a fraternity. This is a huge blessing for me. হয়, আৰু তাত যে দেখায় আপোনাৰ সেই ৰাইজৰ মৰম আপোনালোকৰ বাবে. ছবিখন যেতিয়া মুক্তি লাভ কৰিলে ৰাইজে হিলদোল ভাগি তেওঁলোকে চাব আহিছিলে, সেই সময়খিনি কেনেকুৱা আছিলে? আমিতো ছবিত দেখা পাইছোঁ ৰাইজৰ ইমান মৰম মানে পাইছিলে. সেই ৰিয়েলত কেনেকুৱা আছিলে সেই মোমেণ্টছখিনি? প্ৰথমটো সাংঘাতিক ধুনীয়া আছিলে. প্ৰথম ইট ৱাজ লাইক বিশ্বাসেই নহয় যে মোৰ ওচৰলৈকে আহিছেনে, মোকে ইমান ভাল পায়নে, ইমান কিয় ভাল পায়? মইতো কেৱল এক্টিং কৰোঁ. কিন্তু মানুহখিনিৰ যিটো মৰম সেইটোৱে মোক মোৰ ছ'চিয়েল ৰেছপনচিবিলিটিটো বুজাই দিলে যে নাও I am মই এনেকুৱা এজন মানুহ যাৰ ফালে মানুহে চাই থাকে. So I have to be very responsible on starting from the way I walk. মই কেনেকৈ খোজ কাঢ়োৰ পৰা আৰম্ভ কৰি মই পাব্লিকলি কেনেকৈ চলোঁ, কিমান ৰেছপনচিবিলিটি. কাৰণ আইডল বেলেগ মানুহৰ এজন আইডল হৈ থাকিবলৈ হ'লে মই যদি ভুল কাম এটা কৰোঁ মোৰ থাউজেণ্ডছ অফ ফলোৱাৰ্ছ উইল গ' এষ্ট্ৰে. গতিকে আই হেভ টু বি ভেৰি কেয়াৰফুল ৰিগাৰ্ডিং দেট. সেইটো ৰেছপনচিবল সিদিনাখনৰ পৰাই ফাৰ্ষ্ট বুজিছোঁ মই. আৰু মানুহৰ মৰমটোতো মানে কেনেকুৱা এটা এডিকশ্যন যে মানুহে পৃথিৱীত যিমান মানুহ আছে সিহঁতক অকল এটাই বস্তু লাগে, সেইটো হৈছে মৰম. আৰু সেইটো তেওঁলোকে পায়, ভাবে, ইণ্টাৰপ্ৰেট কৰে যে যাৰ ফেম আছে তেওঁ মৰমটো পায়েই চবৰে. গতিকে ফেমৰ কাৰণেই মানুহে ব্ৰেণ্ডেড কাপোৰ পিন্ধে, ফেমৰ কাৰণে মানুহে ফিজিক বনায়, ফেমৰ কাৰণে মানুহে অদ্ভুত কাম কৰে আজিকালি. যাতে শ্বৰ্ট টাইমৰ ভিতৰত তেওঁলোক ট্ৰেণ্ডিং হৈ যায়, ভাইৰেল হৈ যাব পাৰে. চবকে আল্টিমেটলি গৈ থৈ ফেম লাগে. পইচাও মানুহক ফেমৰ কাৰণে লাগে. কাৰণ যিজন মানুহে খুব পইচা থাকে তেওঁ ঘৰলৈ গৈ ইমানকেইটা ভাতেই খাব, কিন্তু পইচা খাব নোৱাৰে. তাৰপিছতো তেওঁলোক যে ইমান পইচা লাগে, বিকজ চ' দেট দে কেন ৱেৰ ব্ৰেণ্ডেড ক্লথ, চ' দেট দে কেন হেভ এ ফেণ্টাষ্টিক লাক্সাৰিয়াছ লাইফষ্টাইল, যাতে তেওঁলোকক দেখি মানুহে মন এইটো মানুহ যে গাড়ীখন লৈ যায় যে দামী গাড়ী এখন. চ' ইটছ অল এবাউট ফেম এণ্ড মৰম. ফেম কনভাৰ্টেড ইনটু দ্য ইউনিট অফ মৰম. গতিকে যদি মৰমেই যদি পাই থাকোঁ ইমান, এতিয়াতো মোক পইচাও নলগা হৈ গৈছে. আই ডোণ্ট ইভেন হেভ নিড ফৰ মানি নাও. চলি থাকিবলৈ যিকেইটা আছে সেইকেইটা ইনাফ ফৰ মি, আৰু মোক এই মৰমটো লাগে. হয়, আপুনি সেই ফিটনেছৰ কথা যিহেতু ক'লে, আপোনাক বহুতে চাই তেওঁলোকে জিম যোৱা আৰম্ভ কৰিছিল আপোনাৰ বডিটো দেখি বা তেনেকুৱা. গতিকে এতিয়ালৈকে আপুনি সেই কিদৰে মেইনটেইন কৰি আছে? আপোনাৰ মানে সেই ডেইলি ৰুটিন কেনেকুৱা হয়? তাৰমানে দিছ ইজ অল এক্সপিৰিয়েঞ্চ. কাৰণ আমি ৰিলছবিলাকত দেখি থাকোঁ, ইনফৰমেশ্যনবিলাক দেখি থাকোঁ ছ'চিয়েল মিডিয়াত যে আজি কৈ দিব কণী খালে ভাল, কালি কৈ দিব কণী খালে বেয়া, আচলতে কণী খালে ভাল, আচলতে কণী খালে বেয়া, এনেকুৱা বিভিন্ন কথা আহিব. কোনটো মানিম? মানিব লাগিব সেইটোৱে যিটো মোৰ বডিটোৱে গ্ৰহণ কৰিছে আজি ইমান দিনে. 37-38 years অফ জিমিং. জিম তেতিয়াৰ পৰা কৰোঁ যেতিয়া জিম নাছিলেই অসমত. গতিকে জিম নাই তেতিয়া. ঘৰত কৰিছিলোঁ. ব্যায়াম সংঘ আছিলে, কামৰূপ ব্যায়াম সংঘ সমিতি আছিলে, KBS, এষ্টাব্লিছ ইন 1901 চনৰ জিম. গতিকে সেইবিলাক জিম নহয় আচলতে, এইবিলাক তাত বিভিন্ন ধৰণৰ ট্ৰেইনিং হৈছিলে, শাৰীৰিক চৰ্চা. গতিকে তাত আৰম্ভ কৰিছিলোঁ. গতিকে এতিয়া দেখিলোঁ যে আমি এটাই উপায় আছে, নিজৰ ওপৰত কৰা এক্সপেৰিমেণ্টেশ্যনটো আমি বুজিব লাগে. মই মোৰ বডিটোৱে মোক চব কথা কৈ দিলে, কি কৰিলে কি হয়, কি কৰিলে কি নহয়. মোৰ ইমান এক্সপিৰিয়েঞ্চ আছে যে মই বেলেগৰ পৰা শুনিব নালাগে এতিয়া. মই কেৱল চাইণ্টিফিক নলেজখিনি লাগে যে আচ্ছা এইটো ইণ্টাৰপ্ৰিটেশ্যনটো, এই যে শাক খালে যে মোৰ যে বেয়া লাগে ৰাতি, শাক খালে তাৰ পৰা ক্ল'ৰফিলৰ পৰা কাৰ্বন ডাই অক্সাইড ৰিলিজ হয়, ৰাতি গেছ হ'ব, চ' এইটো নাখাবা. ত' সেইটো আমি বুজি পাই গ'লোঁ. কলটো খালে ইনষ্টেণ্ট এনাৰ্জি, পটাছিয়াম আছে, চুগাৰ আছে, ফ্ৰুক্টোজ আছে, পাই গ'লোঁ, লগে লগে এনাৰ্জি আহি গ'ল. গতিকে এনেকুৱা ধৰণৰ বস্তু কিছুমান আমি থ্ৰু এক্সপিৰিয়েঞ্চ শিকিলোঁ. এতিয়া ফিটনেছৰ কাৰণে মই একো নকৰোঁ. বিলিভ মি, এনি কাইণ্ড অফ ফিজিকেল ৱৰ্কআউট, যিহেতু মাছল এবাৰ বনাই ল'লোঁ, এই বস্তুখিনি আছেই লগত, ৰাখি থৈছোঁ মই ধুনীয়াকৈ এক জেগাত. এতিয়া মই খালী নিজকে কণ্টিনিউ কৰিব লাগে যে আই হেভ টু বি কনচিষ্টেণ্ট ৰিগাৰ্ডিং ৱৰ্কআউট. ফিজিকেল ৱৰ্কআউট কিবা নহয়, জিম নাই যাব পৰা নাই, মই তলৰ পৰা বেগ চেগ চব লৈ পেলাই 9 তলাত থাকোঁ, মই 9 তলা খোজকাঢ়ি উঠি দিওঁ. চ'
চ' এবাৰ উঠি গ'লোঁ, মেটাবলিক ৰেটটো বাঢ়ি গ'ল, ফুড এবজৰ্ব হৈ গ'ল। আফটাৰ 6 মই কাৰ্বছ নলওঁ, দিনটো মই ভাত মাংস যেনেকৈ খাব লাগে তেনেকৈ খাওঁ। মায়ে হাঁহ বনালে, মায়ে মাটন বনালে, পৰিবাৰে মাটন বনালে, হাঁহ বনালে, ঠিকছে ভাত খাওঁ, এদিন খাওঁ, বাকীকেইদিন আকৌ কণ্ট্ৰল কৰোঁ। গতিকে এইবিলাক একদম সাধাৰণ কথা। ভোক লাগিলে খাওঁ, ভোক বন্ধ হ'লে লগা শেষ হ'লেই মই খোৱা বন্ধ কৰোঁ, টোপনি আহিলে শুওঁ, পিয়াহ লাগিলে পানী খাওঁ। এজ চিম্পল এজ ডেট। একোৱে নালাগে বেলেগ কৰিব মানুহে। কেৱল মূৰত এই কথাটো কনষ্টেণ্টলি থাকিব লাগে, আই হেভ টু ষ্টে ফিট, আই হেভ টু ষ্টে হেল্ডি। আৰু ফিটনেছ আৰু হেল্থ ডাজন্ট মিন মাছলছ। এইটো মাছল নহয়, মাছল ইজ এ বাই প্ৰডাক্ট। আমাক লাগে হেল্থ। যে এই আজি 4-5 বছৰ 6 বছৰে মই পেৰাচিটামল এটা খাবলগীয়া হোৱা নাই, দেট ইজ হেল্থ। এতিয়া মই মাটিত বহিব লাগে, মই মাটিত বহিব পাৰোঁ উইদাউট মাই নিজ পেইনিং, উইদাউট মোৰ পিঠি কঁকালৰ বিষ নোহোৱাকৈ আঁঠু বিষ, দেট ইজ ফিটনেছ। যি মন যায় তাকে খাব পাৰোঁ, দেট ইজ ফিটনেছ। গতিকে সেইটো যদি লাইফষ্টাইল মানুহে লওঁ বুলি ভাবে, ইট ইজ ভেৰি ইজি, নট টাফ। হয়, আপুনি হেল্ডি হোৱাৰ কথা ক'লে বা হেল্থৰ কথা যিহেতু কৈছে, সেই তাৰ লগত আপোনাৰ সুখী হোৱাটো কিমান বেছি মানে ৰিলেটেবল হয়? তুমি চিন্তা কৰি চোৱা যে আমি চিনেমা চাই ভাল পাওঁ, মূৰৰ বিষ হৈ থাকিলে আমি চকু মেলিব নোৱাৰোঁ, চিনেমা চাব নোৱাৰোঁ। আমি আমাৰ ভালপোৱা মানুহজনৰ লগত বহি সময় কটাই ভাল পাওঁ, মূৰৰ বিষ হৈ থাকিলে তাৰ লগত চিধাকৈ কথা নাপাতোঁ। গতিকে এভৰিথিং ইজ হেল্থ। প্ৰাইম বস্তু ফুড, ক্লথিং, শ্বেল্টাৰ নহয়, খাদ্য বস্ত্ৰ আশ্ৰয় নহয়, প্ৰধান বস্তু হৈছে স্বাস্থ্য। এতিয়া যদি তুমি শুনা, যিমান তুমি ৱেলডি মানুহ যিমান আছে, ৱেল টু ডু যিখিনি মানুহ আছে, তেওঁলোকে আজি কয় যে মই এটাই মিষ্টেক কৰিলোঁ মোৰ লাইফত, দেট আই ডিড নট পে এটেনশ্যন টু মাই হেল্থ। যিদিনাখনি তুমি ভাবিবা যে এতিয়া মই আই হেভ একুমুলেটেড এনাফ ৱেল্থ, ইমান পইচা আহি গ'ল যে মই এতিয়া বহি এনজয় কৰিম, সেইদিনাখনৰ পৰাই তোমাৰ হস্পিটেল অহা যোৱা আৰম্ভ হৈ যায়। গতিকে দিছ ইজ নট ওৱান ডেষ্টিনেশ্যন, ইটছ ইজ এ প্ৰচেছ। আৰম্ভণিৰ পৰা এইটো এটা কোৰ্চ নহয় যে মই এসপ্তাহ জিম গ'লোঁ, মোৰ বডি হৈ গ'ল, এতিয়া মই নকৰিলেও হ'ব। ন, ইটছ এ প্ৰচেছ, কণ্টিনিউৱাছ প্ৰচেছ, কৰি থাকিব লাগিব। ইট শুড বি এ পাৰ্ট অফ লাইফ, ডেইলি লাইফষ্টাইল। তেতিয়াহে হ'ব। হেল্থ ইজ মষ্ট ইম্পৰ্টেণ্ট। Even it is important than somebody you love, it is important than your mother, it is important than your father, it is important than your spouse, important than your kids, important than anyone else. হয়, হেল্থ থাকিলেহে আপোনাৰ ৱেল্থ, মানে ধৰক কয় ন, হেল্থ ইজ ৱেল্থ। ৱেল্থটো বাদ দিয়া, তুমি তোমাৰ মাক তুমি ভাল পোৱা, তুমি মাক কেনেকৈ চাবা যদি তুমি হেল্ডি হৈ নাথাকা? হয়, দেউতাই তোমাক যেতিয়া ক'ব বস্তু এটা লৈ, তুমি যদি হেল্ডি হৈ নাথাকা, তুমি আনি কেনেকৈ হেল্প কৰিবা? ল'ৰা ছোৱালীৰ লগত মৰম কৰিবলৈ মন নাযাব, কথা পাতিবলৈ মন নাযাব, নাথিং। আগে হেল্থ। হয়, ডেফিনেটলি। আৰু সেইকাৰণে হয়তো আজি আপুনি ইমান ফিট হৈ আছে। আৰু আপোনাক হয়তো এতিয়াও তেনেকৈ মেছেজ আহেনে আপোনাক, ৰবিদা আপুনি কিদৰে মেইনটেইন কৰে? আহে, সোধে, মই কওঁ, কিন্তু তেওঁলোকে নুশুনে। তেওঁলোকে ভাবি থাকে দে ষ্টিল থিংকিং যে মই যিটো চিম্পল তৰিকা কৈ আছোঁ সেইটোত হ'ব নোৱাৰে বুলি তেওঁলোকে অলৰেডি আধা জ্ঞানেৰে কৈয়ে দিয়ে মনেৰে, যে যিটো কৈছে এইটো নহয়, আৰু কিবা আছে, চিক্ৰেট কিবা এটা কৰে সি। তেওঁলোকে চিক্ৰেটটো বিচাৰিছে, বিকজ চিম্পলি দে আৰ নট আনএবল টু ডাইজেষ্ট দ্য ফেক্ট যে যিটো মই কৈ আছোঁ সেইটোৱে মই কৰি আছোঁ। মই না বটক্স মাৰোঁ, না ফিলাৰ্ছ মাৰোঁ, না ষ্টেৰইডছ লওঁ, একোৱে নকৰোঁ। নেচাৰেল খাওঁ ভাত, কোনো এইবিলাক ডালিয়া অ'টছৰ ফাণ্ডা নাই। সেইবিলাক লাগে, মই নকওঁ যে নালাগে। যেতিয়া প্ৰফেচনেল লেভেলৰ বডি বিল্ডিং কৰিব কোনোবাই, শৰীৰ চৰ্চা যেতিয়া কৰিব, তেওঁক লাগিব, তেওঁ কৰক। কিন্তু নৰ্মেল মানুহ এজনক, মোৰ নিচিনা মানুহ এজন নাই, মই বডি বিল্ডাৰ নহয়, আই এম এন এক্টাৰ। দৰকাৰ পৰিলে মই ভাল ফিজিক বনাই ল'ম, দৰকাৰ পৰিলে মই এইটোও কমাই দিব লাগিব। এইবাৰে আই হেভ লষ্ট এ লট অফ ৱেইট, আই এম প্লেইং কেৰেক্টাৰ অফ এ ছ'লজাৰ। তাত মোক ইমান বাল্কি মাস্কুলাৰ ফিজিক এটা নালাগে, চ' আই হেভ কাট ইট ডাউন। তলত দি পেলাই মই এতিয়া লিন থিন ধুনীয়া ষ্ট্ৰং মানুহ এটাৰ কেৰেক্টাৰ এটা কৰিব লাগে, যাৰ ইউনিফৰ্ম ফ'ৰ আৰ্মটোৰ ওপৰত দি ওলাই থাকিব। আই এম হেপী ফৰ দেট। সেইটোৱে মোৰ প্ৰিপেৰেশ্যন, লগতে মই কৈছিলোঁ। চ' সেইটোৱে মোৰ ৰিকুৱাৰমেণ্ট। যিহেতু মোৰ কাৰণে এই লাইফষ্টাইলটোৱে বেষ্ট। মই যদি মন গৈছে মাহে বনোৱা খাদ্যটো যদি মই খাব নোৱাৰোঁ, তেতিয়াহ'লে মই নাভাবোঁ যে মোৰ মাই চ'ল উইল বি এ লাইভ। অকল চ'ল নোহোৱাকৈ অকল বডিটোলৈ মই কি কৰিম? গতিকে মানুহে একদম চিম্পলকৈ ৰাখোঁ বুলি ক'লে একদম চিম্পলকৈ ধুনীয়া হেল্থ মেইনটেইন কৰিব পাৰে। অলপ অলপ ক'ৰবাতটো কম্প্ৰমাইজ কৰিবই লাগিব, ৰিকুৱাৰ্ড। প্ৰত্যেকটো বস্তুতে কিবা নহয় কিবা এটা ধৰক কম্প্ৰমাইজ হয়তো কৰিলেহে আমি যিটো বিচাৰোঁ সেইটো পাম। এবছলিউটলি, ইট ডিপেণ্ডছ অন হাউ বেড ইউ ৱান্ট ইট। তুমি শ্লিম হৈ থাকালে তুমি কিমান বেয়াকৈ তোমাক লাগে বুলি কৈছোঁ, মই মানে আমাৰ গুৱাহাটী লেংগুৱেজত কৈছোঁ, হাউ বেড ডু ইউ ৱান্ট, এনেকৈ কয় ইংৰাজীত। আৰু অসমীয়াত আমি একদম আমাৰ অসম গুৱাহাটীয়া টিপিকেল লেংগুৱেজ, কিমান বেয়াকৈ লাগে তাৰমানে তোক, হাউ বেড ডু ইউ নিড ইট। চ' ইফ ইউ ৰিয়েলি নিড ইট বেড, তেতিয়াহ'লে তুমি কম্প্ৰমাইজ কৰিব পাৰা। তুমি ৰাতি ভাত খাব মন গৈছে, না ইয়াতকেতো ভাল ফিজিক এটা পিন্ধি থাকি মই কালি ভাল কাপোৰ এযোৰ পিন্ধি ওলাই গ'লে মোৰ বেছি ভাল লাগিব, চ' এতিয়া নাখাওঁ মই। তো এইখিনি সময়ত তুমি অলপমান কণ্ট্ৰল কৰি দিলে, নেক্সট ডেৰ পৰা ইট উইল বি এ হেবিট টু ইয়ৰ বডি। বডিটো হেবিট হিচাপে লৈ ল'ব, ধুনীয়াকৈ হৈ থাকিব। ইটছ নট ভেৰি টাফ।
হয় এতিয়া যদি মই আপোনাৰ সেই জাৰ্নিটোৰ বিষয়ে পাতো আপোনাৰ তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি অসমীয়া চলচ্চিত্ৰ জগতৰ সেই সোণালী সময়খিনিও দেখিছে মাজত হয়তো অকমান যে কম বেয়া সময় বুলি মই কৈছো সেই সময়খিনিও আপুনি দেখিছে আৰু এতিয়া বৰ্তমান সময়ত এতিয়া আকৌ অসমীয়া ছবিক মানুহে খুব বেছি মৰম দিবলৈ আৰম্ভ কৰিছে আৰু ভাল ভাল ছবি সঁচা অৰ্থত এতিয়া বনোৱা হৈছে বুলি ক'ব লাগিব গতিকে সেই জাৰ্নিটোৰ বিষয়ে আপুনি কি ক'ব কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আপুনি দেখিছে অসমীয়া চলচ্চিত্ৰ জগতত কাম কৰা পদ্ধতিটো একেই আছে আমি একেই সেই কেমেৰা এটা লওঁ শ্বুট কৰোঁ চেম বস্তু আছে ইট ডিপেণ্ডছ অন দ্য টপিক দ্য ছাবজেক্ট দ্যাট উই চুজ দ্য ৱে উই ৱৰ্ক দ্য পিপল হু আৰ ৱৰ্কিং যিখিনি মানুহ ভাইমন দাহঁতৰ নিচিনা মানুহৰ কি মেণ্টেলিটি চিনেমাখন দেখি আমি বুজি পাইছোঁৱেই চিনেমাই খায় চিনেমাই শুৱে চিনেমাই উঠে চিনেমাই বহে সেইটো হৈছে ডেডিকেশ্যন লেভেল তেনেকৈ ডেডিকেটেড হৈ যেতিয়া এজন মানুহে কাম কৰিব তেওঁ যিটো এৰাতে জন্ম নহওক কিয় তেওঁ ছাকচেছফুল হ'বই হয় তাতকৈ আগতো আমাৰ মানুহ আছিলে নিপ বৰুৱাহঁতৰ নিচিনা ফিল্ম মেকাৰ্ছ আছিলে ৰজেন বৰুৱাহঁতৰ নিচিনা ফিল্ম মেকাৰ্ছ আছিলে তেওঁলোকে তেতিয়া সেইটো সময়তেই যেতিয়া ব্লেক এণ্ড হোৱাইট একোৱেই নাই তেনেকুৱা সময়তো চিনেমা বনাইছিলে তো যেতিয়া কোনো কৰা নাছিলে ভাৰতবৰ্ষত তেতিয়া দ্বিতীয় নম্বৰ বাৰত কৰিবলৈ হ'লে তেওঁলোকে চাগে একে সময়তে ষ্টাৰ্ট কৰিছিলে দাদা চাহাব ফাল্কে আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁলোকে হাউ ডিড দে প্লেন যে তেওঁলোকৰ তেতিয়া কেমেৰা কি বস্তু নাজানে কোনে কেনেকৈ থিয় হৈ নাজানে একো নাজানে বাট দে ষ্টাৰ্টেড ইট নাই চ' ইট ইজ অল এভৰিথিং ডিপেণ্ডছ অন পিপল হু আৰ এছ'চিয়েটেড উইথ ইট যদি তাত ডেডিকেটেড মানুহ আছে যিয়ে কামটো কৰি ভাল পায় দে পেশ্যনেট এবাউট দেৰ জব সেইবিলাক মানুহ যিকোনো এৰাত ছাকচেছফুল হ'বই আমি ছাকচেছফুল নোহোৱাৰ কাৰণটো হৈছিল কানেক্টিভিটি মাই পইণ্ট অফ ভিউ দেই আই ডোণ্ট চে যে এইটোৱেই কাৰেক্ট এইটোৱেই মই শুদ্ধ বুলি ক'ব বিচৰা নাই মোৰ পইণ্ট অফ ভিউ এইটো যে আমাৰ কানেক্টিভিটি যিটো বস্তু আছিলে পৰ্ট এটা লাগিব নহয় তুমি কানেক্ট কৰিবলৈ তো হোৱাট কাইণ্ড অফ এ পৰ্ট উইল ইউ ইউজ এতিয়া পৰ্টটো হৈছে ইম'শ্যন এতিয়া মোৰ মানুহে যদি চিনেমাখন চাই যদি ফিল কৰি থাকে যে দিছ ইজ এ চিপ কপি অফ ৰেম্বো তেতিয়াহ'লে তেওঁলোক কেতিয়াও কানেক্টেড নহয় কাৰণ দোজ আৰ লাৰ্জাৰ দেন লাইফ কেৰেক্টাৰ্ছ সৰ্বসাধাৰণ মানুহে কানেক্ট কৰিব পাৰিব লাগিব কোনোবা নহয় কোনোবা ফালৰ পৰা এইখিনি সময়ত চিনেমাবিলাক যেতিয়া ব্লেক এণ্ড হোৱাইট আছিলে তেতিয়া আমাৰ মেক্সিমাম কাম কলকাতাত হৈছিলে কলকাতাৰ ষ্টুডিঅ'ত গৈছিলে ভাইমন দাত দেখুৱাইছিল শ্বুটিঙো কলকাতাত হৈছিলে গতিকে দেৰ ৱাজ এ ভেৰি ক্ল'জ এছ'চিয়েশ্যন বিটুইন বেংগলী আৰ্টিষ্ট এণ্ড আছামিজ আৰ্টিষ্ট বিজু দাহঁতে আমাৰ তাতে বেংগলী সেইখিনি সময়ৰ যিখিনি ৰেইনিং আৰ্টিষ্ট আছিলে উত্তম কুমাৰহঁতৰ লগত একেলগে মিলি কাম কৰা অমিতাভ বচ্চনৰ লগত একেলগে কাম কৰা গতিকে তেওঁলোকৰ সেইখিনি সময়ত দে হেড দি এক্সপ'জাৰ আৰু তেতিয়া চিনেমাৰ নাম কি আছিলে ঘৰ সংসাৰ ভাই ভাই সোণ মইনা বোৱাৰী সেই সময়ৰ লগত ৰিলেটেড আজিও ৰিলেটেড আজি কি বোৱাৰী নাই নেকি আজিও বোৱাৰী আছে সেই হিয়া দিয়া নিয়াৰ কথা যদি মই কওঁ সেই সময়ত সেই গাঁৱৰ পৰা অহা চহৰলৈ অহা ল'ৰা এটা সেই সময়খিনি মানুহে পুৰা ৰিলেট কৰিছিলে এক্সেক্টলি তো তেতিয়াও কোনোবা কাৰোবাৰ প্ৰেমিকা এগৰাকী চহৰত থাকে সি গাঁৱত আছে তাৰো হি ইয়াৰ্ণছ ফৰ হাৰ হি মৰ্ণছ ফৰ হাৰ গতিকে সেই কানেক্টিভিটিটো আছিলে চ' কানেকশ্যনবিলাক যেতিয়া ছেভাৰ হৈ যাব তেতিয়া নহ'ব আজি ৰঘুপতি মই কৰিছোঁ I accept that it's a modern film. তাত আমি কিছুমান কমাৰ্চিয়েল এলিমেণ্টছ দিব লাগিব কাৰণ মাছী ফিল্ম নবনাই পইচা বনাব নোৱাৰোঁ কিন্তু তাত এটলিষ্ট মই ভূপেন হাজৰিকাৰ কানেকশ্যন টু দ্য ছ'চাইটি দ্য প্ৰিন্সিপলছ দেট হি লেইড ফৰ আছ সেইখিনি বস্তু মই ডিপিক্ট কৰিছোঁ তাত যে ভূপেন হাজৰিকাই কৈছিলে যে কি হ'ব সেনানী থমকিলে ভাবিলে গুণিলে গতিকে ৰামৰে দেশতে থকা ৰাৱণ বধুতে যায় যদি যায় জীৱনটো যাক So that was a concept that I brought in. So that at least আমাৰ আকৌ সেই regional connectivity to আছিলে. So this is the reason why ৰঘুপতি মানুহে ভাল পাইছে. Same old thing একো নাই. বনীকজনীক মাৰি দিলে তেওঁ avenge কৰিলে বাছ সেইটোৱেইটো. But it was wrapped up in a very মানে regional wrapping paper. গতিকে মানুহখিনিয়ে কানেক্ট কৰিলে. তাত এগৰাকী টেটৰ মাষ্টৰণী এগৰাকী ৰেপ হৈছিলে চৰত সেই বস্তুটোৰ ওপৰত বেছ কৰি কৰিলোঁ তাত একো নাই দিয়া না জাষ্টিছ দিছে সেই ছোৱালীজনীক কিন্তু তেওঁৰ ঘৰৰ মানুহখিনি বা যিখিনি মানুহে ৰেপ ভিক্টিম এজনক জানে তেওঁ অন্ততঃ যেতিয়া মই গ্ৰেনেডটো ব্লাষ্ট কৰি আহিছোঁ হি ডেৰাইভ দেট প্লেজাৰ যে চালা ইয়াকো যদি এনেকুৱা কৰিব পাৰিলোঁ হয় যদি পাৰিলোঁ হয় চ' দিছ ইজ হোৱাট চিনেমা গিভছ আছ দিছ টেম্পৰেৰী ছেটিছফেকশ্যন ফৰ দ্য মুমেণ্ট যেতিয়ালৈকে লাইট নুমাই আছে তেতিয়ালৈকে উই গিভ দেম দেট ছেটিছফেকশ্যন অফ বিং of elevating his, understanding him to be imagining himself to be a protagonist of a story. This is my story. Hetu birat dorkar. That connectivity. Ei connectivity jetia ami mazot heruai dilu, tetia ami audience heruai dilu. Etia lahe lahe ako connectivity start hoise, ako ami audience amar logot thakibo. Nahole mane Bhaimon kiyo saise? Bhaimon is just a story of a person. Biopic, Munin Boruar naam je Bhaimon bahuti najanisile, tothapiu saise.
কিয় চাইছে বিকজ এই ৰিজনেল কানেক্টিভিটিটো আছে তাত গোলাঘাটৰ কথা আছে গোলাঘাটৰ পৰা এজন ল'ৰা ওলাই আহি জীৱনত একো কৰিব পৰা নাই তেওঁ কি কৰিলে তেওঁ চিনেমা পাগল চিনেমাই তেওঁক লৈ গ'ল চিনেমাই ডেষ্টিনেশ্যন দিলে তেওঁক তাত তেওঁ কৰিলে আল্টিমেটলি তেওঁৰ ল'ৰাই গৈ নিজে গোলাঘাটত হল এটা খোলাই দিলে জাষ্ট দ্যাট জাৰ্ণি সেইখিনি জাৰ্ণি মানুহ ইমান কিয় চাইছে ৰিজনেল কানেক্টিভিটি আছে এই কথাষাৰ মই বহুত আগৰ পৰা কৈ আছিলোঁ মানুহে মানিবলৈ টান পাইছিল নাও আই হেভ এভিডেন্স এতিয়া হয়তো প্ৰমাণিত হৈ গ'ল সেয়া কথা বাকী এতিয়া বহুতে কয় যে আপোনাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বুলি যদি কওঁ সেই ইণ্ডাষ্ট্ৰিটো এতিয়াও গঢ় লৈ উঠা নাই গতিকে আপোনাৰ মতে সেয়া কি হয় মানে গঢ় লৈ উঠা নাই আৰু যদি উঠা নাই তেন্তে কিয় উঠা নাই there are a lot of factors বহুত ফেক্টৰ্ছ আছে ইণ্ডাষ্ট্ৰি বুলি ক'বলৈ হ'লে মই কৈছিলোঁ ন অলপ আগতে যে পাণ দোকানীটোৰ পৰা আৰম্ভ কৰি ধাবাখনলৈকে মানি ডিষ্ট্ৰিবিউশ্যনটো হ'ব লাগিব চবেই পইচা কামাব লাগিব জাৰ্নেলিষ্টো পইচা কামাব লাগিব ৰাইট আপছ হেৰি ফৰ দ্য ফিল্ম ৰিভিউজ ফৰ দ্য ফিল্ম ইউটিউবাৰ্ছে তাত ইউটিউব ভিডিঅ'জ বনাই দেল আৰ্ণ মানি তেতিয়াহে ইণ্ডাষ্ট্ৰি হয় ইণ্ডাষ্ট্ৰি হ'ব লাগিলে মানি কেনট বি কনফাইন টু ওৱান ইণ্ডিভিজুৱেল এইটো স্প্ৰেড হ'ব লাগিব চবৰ হাতত আজি পেটত গামোচা মাৰি এজন এক্টৰে আহি কেইদিন এক্টিং কৰিব মোক কোৱা তুমি 4 দিন কৰিব 5 দিন কৰিব 3খন চিনেমা 20খন চিনেমা কৰিলে নাও হি ছেটিছফাইড যে মোক চিনেমা কৰিলে মোক চবে চিনি পায় কিন্তু ধৰক পইচাই নাই আল্টিমেটলি তেওঁ দোকানেই খুলিব চ' ইণ্ডাষ্ট্ৰিৰ গ্ৰ'থৰ কাৰণে মানি ফ্ল'টো বিৰাট দৰকাৰী চবেই পইচা কামাব লাগিব কথাটো শুনিবলৈ বেয়া শুনি মোক বেয়া পায় বহুতে মই কৈ দিলে এই কথাষাৰ কিন্তু কথাটো সঁচা নহ'লে ল'ৰা ছোৱালীবোৰ মুম্বাই গুচি যাব তাত কাম কৰিব বা বেলেগ প্ৰফেশ্যন ল'ব তুমি মোক এটা কথা কোৱা ইমান নন গ্ল্যামাৰাছ এটা প্ৰফেশ্যন এজন ল'ৰাই চাউণ্ড ইঞ্জিনিয়াৰিং কৰি ছেটটোত না সি কেমেৰাৰ সন্মুখত আহে কাণত হেডফোন এটা লৈ পেলাই সি বুমডাল ধৰি পেলাই ৰৈ থাকে ৰলিং হোৱাট কাইণ্ড অফ এ পেশ্যন ইজ ডেট কেনেকুৱা ভয়ংকৰ পেশ্যন সেই পেশ্যনটোক যদি মই যদি প্ৰফেশ্যন হ'বলৈ নিদিওঁ ডেফিনেটলি তেওঁ ইয়াৰ পৰা আমাক এৰি থৈ গুচি যাব কালি অসমীয়া প্ৰডাক্ট বনাব লাগিলে বাহিৰৰ পৰা আমি ইম্পৰ্ট কৰিব লাগিব টেলেণ্টছ সেইটো হ'বলৈ হ'লে ইণ্ডাষ্ট্ৰি হ'ব লাগিব ইণ্ডাষ্ট্ৰি নোহোৱাৰ কাৰণ বহুত আছে প্ৰথম কথা হৈছে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট দ্য গভৰ্ণমেণ্ট শুড বি ভেৰি কেয়াৰফুল কাৰণ কিয় ৰজাঘৰীয়া পৃষ্ঠপোষকতা নাপালে কেতিয়াও আৰ্ট এণ্ড কালচাৰ ডেভেলপ কৰিব নোৱাৰে দেট হেজ বিন প্ৰুভড চিন্স দ্য টাইম অফ আকবৰ যে তানসেন ৱাজ ফেমাছ বিকজ তেওঁ দৰবাৰ পাইছিলে গান গাবলৈ ঠিক তেনেকৈ আমাকো ৰজাঘৰীয়া ছাপৰ্টটো সদায় লাগিব তাৰ ক্ষেত্ৰত তেওঁলোকে আমাক কি দিব পাৰে তেওঁলোকে চিনেমা হলৰ ইলেক্ট্ৰিচিটি বিল দিব নালাগে সেইটোতো চিনেমা হলৰ মালিকে দিয়ে তেওঁলোকে আমাক এণ্টাৰটেইনমেণ্ট টেক্সটো কমাই দিয়ক টেক্সটোত ৰেহাই দিয়ক যাতে ফিল্ম মেকাৰ্ছ নতুন নতুন ওলাই আহে আৰু চিনেমা ওলোৱাৰ লগে লগে যেতিয়া চিনেমা ওলায় তাৰ কিছুমান কালচাৰেল বেনিফিট থাকে সেই কালচাৰেল বেনিফিটটো কিন্তু তেওঁলোকেও লয় পলিটিচিয়ানছেও লয় ৰাজনৈতিক নেতাবিলাকেও লয় যে দে আণ্ডাৰষ্টেণ্ড দ্য ডিফাৰেঞ্চ বিটুইন গুড এণ্ড বেড কমন মানুহে গতিকে চিনেমা ইজ এ ভেৰি ষ্ট্ৰং ৱেপন যিখন দেশত মেক্সিমাম মানুহ ইলিটাৰেট যিয়ে ফলক এখন পঢ়িব নোৱাৰে তেওঁলোকক চিনেমাই বুজাব কি কৰিব লাগে কি কৰিব নালাগে চিনেমাই ডকুমেণ্টেশ্যন 70s কেনেকুৱা চুলি আছিল মাক দেউতাকৰ লগত কেনেকুৱা ৰিলেশ্যন আছিলে কাপোৰ কি পিন্ধিছিলে কথা কেনেকৈ পাতিছিলে শব্দ কি কি ব্যৱহাৰ হৈছিল তেতিয়া ব্যৱহাৰ শব্দ আজি নাই আগতে আমাৰ যেতিয়া ডাইলগ এটা কয় তই গাটো মচি ল আজি কয় গাটো মুচি ল মুচিটোতো কাৰেক্ট নহয় কঁঠালৰ মুচি থাকে গা মুচিব নোৱাৰি নহয় গা মচে চ' এই যে শব্দটো যে হেৰাল হু উইল প্ৰিজাৰ্ভ ইট হোৱাট উইল প্ৰিজাৰ্ভ ইট চিনেমা উইল প্ৰিজাৰ্ভ ইট ফৰ ইয়াৰ্ছ এণ্ড ইয়াৰ্ছ টু কাম গতিকে এই ছ'চিয়েল ৰেছপনচিবিলিটি টুৱাৰ্ডছ চিনেমা যদি গভৰ্ণমেণ্টে বুজি পায় তেওঁলোকে মই সদায় আই হেড বিন এপিলিং যে আমাক মোৰ চিনেমা হলছ দিয়ক নট জাষ্ট মি দি এণ্টায়াৰ ফ্ৰেটাৰ্নিটি গতিকে এইবিলাক যেতিয়া হ'ব যেতিয়া ইণ্ডাষ্ট্ৰিটো এনেকুৱা হ'ব যে আজি যদি মই যদি ভাবোঁ যে ভাইমন দাই যদি এখন চিনেমা এমাহ লৈ লৈছে চিনেমাখন চলোতে এমাহ মোৰ চিনেমাখন ৰ'বলগীয়া হ'ল এতিয়া যদি সেই পইচাটো যদি ভাইমনে যদি 2 সপ্তাহত কামাই ল'লে হয় তেতিয়া মোৰ কাৰণে 2 সপ্তাহ ফ্ৰী থাকিল হয় ন তো মোৰ এতিয়া মই যদি সেইটো হিচাপত চাওঁ এমাহ চিনেমা যদি এখন চলে 12খন চিনেমাৰ ওপৰত আমি চিনেমা কৰিব নোৱাৰিম আৰু প্ৰত্যেকটা মাহততো চিনেমা নাচাব মানুহে গতিকে খেতি চপোৱা ছিজনত মানুহে চিনেমা নাচাব গতিকে কেনেকৈ তাৰমানে 11খনমান চিনেমা হ'ব লাগিব তো চিনেমা 11খন হ'লে ইণ্ডাষ্ট্ৰি কেনেকৈ হ'ব ইণ্ডাষ্ট্ৰি হ'ব লাগিব যেতিয়া দেৰ উইল বি হাণ্ড্ৰেডছ এণ্ড হাণ্ড্ৰেডছ অফ ফিল্মছ যিয়ে 2 সপ্তাহত পইচা কামাই লৈছে চিনেমাই আকৌ সি ইণ্ডাষ্ট্ৰি চলি আছে সেই তেতিয়া যেতিয়া আৰ্টিষ্ট টেকনিচিয়ানছ নাপাম আমি টেকনিচিয়ানছ এই চব বিজি এইখন চিনেমা কৰি আছে নাই কেতিয়া আহিব এইখিনি খালী হ'লে এইখিনি কৰিবা এই কেমেৰাটো মোক দিবাচোন তেতিয়াহে ইণ্ডাষ্ট্ৰি হ'ব গতিকে ইণ্ডাষ্ট্ৰিটো হ'বৰ কাৰণে দেৰ আৰ লট অফ থিংছ টু বি ডান ষ্টাৰ্টিং ফ্ৰম দ্য গভৰ্ণমেণ্ট টু দ্য ফিল্ম মেকাৰ্ছ আমি উই শুড বি ৰেছপনচিবল আৰু অডিয়েঞ্চো
এডুকেটেড হ'ব লাগিব, এডুকেটেড ইন ৰিগাৰ্ডিং টু চিনেমা। যে তেওঁলোকে যদি আজি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমা এখনত গৈ যদি তেওঁলোকে একশ্যন নাই বুলি বেয়া পায়, তেতিয়াহ'লে তেওঁলোকৰ লেক অফ নলেজ। তেওঁলোকে জানিব লাগে যে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই একশ্যন ফিল্ম নবনায়, তেওঁ পেৰেল চিনেমা বনাব, এনেকুৱা পাৰ্চপেক্টিভত বনাব যিটো পাৰ্চপেক্টিভ তেওঁ চিনেমাখন চালেহে মনলৈ আহিব, এইটোতো এটা চিন্তাধাৰাৰ তৰিকা আছে, এইটোতো এটা চিন্তা কৰিবলগীয়া কথা। গতিকে সেইকাৰণে উই অল নিড টু ৱৰ্ক টুগেডাৰ অন ইট, তেতিয়াহে ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ব। নহ'লে এই ফ্লাকচুৱেশ্যনটো সদায় থাকিব। এইখন এতিয়া আমাৰ হেৰি নিচিনা হৈছে, এই কেইদিনমান ভাল হ'ব, ভাল হোৱাৰ লগে লগে প্ৰডিউচাৰ বাঢ়ি যাব, প্ৰডিউচাৰ ভাল হোৱাৰ লগে লগে 10টা বেয়া ফিল্ম মেকাৰ আকৌ বেয়া চিনেমা বনাই আকৌ অডিয়েঞ্চখিনি ভাঙি দিব, আকৌ মনোবল ভাঙি যাব, হললৈ নহা হ'ব, আকৌ এখন ভাল চিনেমা লৈ আহিব, এইটো চাইকেলটো চলি থাকিব। কিন্তু যদি আমি এসোপা চিনেমা বনাওঁ, আমাৰ OTT প্লেটফৰ্মছ আহে ইয়ালৈ, তেতিয়াহ'লে মই ভাবোঁ যে OTT প্লেটফৰ্মো কিছু চিনেমা কিনি ল'ব, আগুৱাই লৈ যাব, কিনি ল'ব না, তেওঁলোকে তেতিয়া প্ৰডিউচাৰে পইচাটো পাব, প্ৰডিউচাৰবিলাকে মাৰ নাখায়, তেতিয়া আমাৰ চিনেমা বনি গৈ থাকিব, তেতিয়া ইণ্ডাষ্ট্ৰিত পুৰা চাৰ্কেল এটা ডেভেলপ হ'ব, কমপ্লিট চাইকেল এটা। হয়, বৰ্তমান সময়ত এতিয়া আপুনি যি ক'লে OTT প্লেটফৰ্মৰ খুব জনপ্ৰিয়তা দেখা গৈছে, এতিয়া বলিউডতে হওক, এতিয়া অসমতো আমাৰ আহিছে OTT প্লেটফৰ্ম কিছুমান, কিন্তু কম সংখ্যা, বহুত কম। কিন্তু সেই ক্ষেত্ৰত আপুনি কি ভাবে, তাৰ এটা পজিটিভ আৰু নিগেটিভ কেনেকুৱা ইম্পেক্ট কিবা আছে নেকি? পজিটিভটো পজিটিভেই বাৰু, সদায় পজিটিভ, তাত নেগেটিভ পজিটিভ প্ৰত্যেকটা বস্তু থাকে, কিন্তু তাৰ ভিতৰত আমি পজিটিভটোৱে আমি আটাইতকৈ বেছিকৈ লওঁ। কিন্তু পজিটিভত নেগেটিভটো তেওঁলোকৰ কাৰণে হয় যিয়ে ফেইল কৰে। আজি OTT প্লেটফৰ্ম এটা বনাওঁতে এজন মানুহে যিমান টকা খৰচ কৰে, সেইটো যদি তেওঁ প্লেটফৰ্মটো যদি বহি থাকে, ইটছ হিজ লছ। তেওঁৰ লছটো আমাৰ কাৰণেও লছ, কাৰণ তেওঁ এটা ভাল ভাবি আহিছিলে, ইট ৱাজ এ ষ্টেজ ফৰ মাই মুভিজ। গতিকে মোৰ চিনেমা যদি সেইটো OTT প্লেটফৰ্মত নচলে, তেতিয়াহ'লে মোৰ কাৰণে বিৰাট দুখ লগা কথা। কিন্তু কথা হৈছে তেওঁলোকেও এটা কথা বুজা উচিত যে প্ৰত্যেকটা বস্তুৰ এটা R&D থাকে, প্ৰিপেৰেশ্যন থাকে। চিনেমাৰ কণ্টেণ্ট নোহোৱাকৈ এটা OTT প্লেটফৰ্ম হ'ব নোৱাৰে। হোৱাট ইউ চি ফ্ৰম আউটছাইড, যে আমি ইণ্টাৰফেচটো বনালোঁ, ইজ জাষ্ট দ্য টিপ অফ দি আইচবাৰ্গ। তলত প্ৰকাণ্ড জেগা আছে, বহুত বস্তু লাগিব। ইউ নিড এটলিষ্ট থাউজেণ্ডছ অফ কণ্টেণ্ট। যে মানুহ এটাই 200 টকা দিব, তেওঁতো 1000টা কণ্টেণ্ট বিচাৰিব, তাত 1000টা কণ্টেণ্ট আছে ক'ত? 1000টা কণ্টেণ্ট ল'ব লাগিলে তেওঁলোকে ইন হাউচ শ্বুট কৰিব লাগিব, মানুহক কণ্ট্ৰেক্টছ দিব লাগিব যে তহঁতি আমাক প্ৰডিউচ কৰি ৰেডি কৰ, প্ৰডাক্ট দিয়ে আমি বনাওঁ। গতিকে দেট এগেইনষ্ট ডেভেলপ দি ইণ্ডাষ্ট্ৰি। কিন্তু আমাৰ OTT প্লেটফৰ্মছ নাই নহয় তেনেকুৱা। এতিয়া মই এনেকুৱা বহুত OTT প্লেটফৰ্মছ আছে যাক মই কওঁ যে তহঁতি প্ৰডাক্টটো হাইলাইট কৰ, তেওঁলোকে OTT প্লেটফৰ্মটো হাইলাইট কৰে। চ' নবডি ইজ ইণ্টাৰেষ্টেড ইন নয়িং হোৱাট দি OTT প্লেটফৰ্ম ইজ, এভৰিবডি ইজ ইণ্টাৰেষ্টেড ইন দ্য প্ৰডাক্ট। সেইকাৰণে দেট ইজ ৱাই মডেলছ এক্টৰবিলাকৰ ৰূপ লৈ পেলাই মডেলছ যিবিলাক আহে, অমিতাভ বচ্চন ইজ এ মডেল ফৰ আছ। অমিতাভ বচ্চনৰ এখন চিনেমা আহিছে, আগে অমিতাভ বচ্চনৰ চিনেমা আহিছে, তাৰপিছত আমি বিচাৰিম ক'ত আছে, তেতিয়া OTT প্লেটফৰ্মটো হাইলাইট হয়। আগে যদি মই কওঁ যে চ' এণ্ড চ' OTT প্লেটফৰ্ম, ৱাই কি OTT প্লেটফৰ্ম, OTTটো চাব যাম নেকি মই লিখাটো OTT? নহয়, কণ্টেণ্টটো অফক'ৰ্ছ মেটাৰ কৰে। আগে কণ্টেণ্ট মই শিকালোঁ তেওঁলোকক যে আগে কণ্টেণ্টটো আপোনালোকে হাইলাইট কৰক, আপোনালোকৰ প্লেটফৰ্মলৈ নিজে বিচাৰি আহিব। ইউ ডোণ্ট হেভ টু টিচ দেম হাউ টু ছাবস্ক্ৰাইব, হাউ টু ডাউনলোড, হাউ টু ইনষ্টল, এইবিলাক শিকাব নালাগে, নিজে নিজে কৰি ল'ব। দেট বি লাৰ্ণিং প্ৰচেছ ফৰ দেম। নুশুনে কথা। OTT মানে ইগন'ৰ কৰে, কি OTT, আই ডোণ্ট ইভেন ন' হোৱাট ইজ ইট। তো এই বস্তুবিলাকে OTT, আদাৰৱাইজ OTT ইজ ফৰ পিপল হু কেনট গো টু দ্য থিয়েটাৰ। ইট ইজ নট পিপল হু কেন গো টু দ্য থিয়েটাৰ। চিনেমাৰ মজা থিয়েটাৰৰ বাহিৰে ক'তো হ'ব নোৱাৰে, কাৰণ ইট লেক্স ৰেচপেক্ট। চিনেমা হলত চিনেমা 9টাত ষ্টাৰ্ট হ'বই, তুমি গৈ পোৱা বা নোপোৱা। তোমাৰ ৱাশ্বৰুম যাব লাগিছেনে নাই, ইট ডাজণ্ট মেটাৰ। সি এটা পাৰফেক্ট ইণ্টাৰভেল দিব, তাতেই তুমি যাব পাৰিবা, নহ'লে ইউ উইল মিছ দ্য মুভি। চ' দেৰ ইজ ৰেচপেক্ট। OTTটো তুমি পজ কৰিলা, এই পাচলিটো কাটি লওঁ, মানুহ আহিলে এই কি কৰিছে, সদায় চিনেমা চাই আছ, কথা পতোৱা বন্ধ কৰি থৈ দিলে, দেৰ ইজ ন' ৰেচপেক্ট। গতিকে ৰেচপেক্ট থাকিবলৈ হ'লে চিনেমাৰ ৰেচপেক্ট অকল হলতে আছে। হয়, সেই আপুনি যিটো কথা ক'লে, এতিয়া ঘৰতে যদি মই ফোনটো চাই আছোঁ, কোনোবাই মাতিলে মই ৰৈ পিনে আকৌ সেই মোৰ ইণ্টাৰেষ্টটো ভাঙি গ'ল, সেই বস্তুটো কেৱল সেইটো হলতহে পোৱা যায়। তাৰ কাৰণে ৱেব ছিৰিজে ভাল, টুকুৰা টুকুৰিকৈ চাই থাকিব পাৰি। হয়, গতিকে ৰবিদা, আপোনাক এতিয়া বহুতে ফ'ল' কৰে, বহুতে আপোনাৰ দৰে হ'ব বিচাৰে। বৰ্তমান সময়ত বহু অভিনেতা আছে যিয়ে হয়তো আপোনাক এগৰাকী ৰোল মডেল হিচাপে আপোনাক চায়। গতিকে যিসকল উঠি আহিছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰে, এই বৰ্তমান সময়ত এজ এ এক্টৰ হৈ তেওঁলোকে নিজৰ ঘৰখন বা পৰিয়াল পোহপাল দিব পাৰিবনে, সেইটো কেৰিয়াৰ হিচাপে ল'ব পাৰিবনে? মই আজিৰ তাৰিখত মই ইমানখিনিয়ে ক'ব পাৰিম যে মই তেওঁলোকৰ কাৰণে কৰি আছোঁ, চ' ডেট ক'ৰবাত মানুহে বেয়াকৈও কয়,
যে পইচা বেছি লয় অমুক কৰে তমুক কৰে কিন্তু মই একচুৱেলি আমি যিমানখিনি লৈ আছোঁ তাতকৈ আৰু বহুত বেছি ল'ব লাগিব মোৰ নেক্সট জেনেৰেশ্যনে প্ৰফেশ্যন হিচাপে ল'ব লাগিলে গতিকে তেওঁলোকে যিটো লাইফষ্টাইল মেইনটেইন কৰিব লাগিব লাইফষ্টাইল মেইনটেইন নকৰিলে গ্লেমাৰটো নাথাকিব আমি এটা সময় আছিল যেতিয়া আমি স্কুটাৰ লৈ ঘূৰিছিলোঁ তেতিয়া আমি হেলমেট নুখোলোঁ চ' ডেট মানুহে হেলমেটটোৰ ভিতৰত কোন আছে যাতে গম নাপায় গতিকে তেতিয়া গ্লেমাৰটো ইনটেক্ট থাকে নহ'লে মই যদি পাব্লিক বাছত যদি মই ট্ৰেভেল কৰোঁ মোৰ কোনো আপত্তি নাই মইতো এতিয়াও ট্ৰেভেল কৰিলে বাছতো মোক চিট এটা এৰি দিব কিন্তু কথা হৈছে যে মানুহে যে এনেকৈ দেখি থাকিব কনষ্টেণ্টলি তেওঁলোকে পইচা দি আকৌ হলত কিয় চাবলৈ যাব মোক তেওঁলোকে মোক দেখিয়ে থাকে যদি ডেইলি ৰাতিপুৱাৰ পৰা আবেলিলৈকে এই ইলিউজনটো ব্ৰেক হৈ যাব দিছ ইজ এ মেজিক এটা মেজিক হেপেন্স চবেই জানে ৰবি শৰ্মা জীয়াই আছে তথাপিও মোৰ কেৰেক্টাৰটো মৰিলে মানুহ হুক হুকাই কান্দে দিছ ইজ এ মেজিক দেট উই ক্ৰিয়েট থ্ৰু চিনেমা আৰ্ট এণ্ড কালচাৰ নাটক গতিকে মই বিচাৰোঁ যে এই প্ৰফেশ্যনটোত চবৰে কাৰণে ইনাফ পইচা আহক গতিকে মই চেষ্টা কৰি আছোঁ তেওঁলোকৰ কাৰণে অলপমান চবেই যদি কপাৰেট কৰে অলপ সোনকালে হ'ব নহ'লে অলপ দেৰি হ'ব গতিকে চবেই কপাৰেট কৰক নিজৰ ৱৰ্থটো বুজক ভেলিউটো বুজক আৰু ফিল্ম মেকাৰ্ছ বা যিখিনি প্ৰডিউচাৰ্ছে কাম কৰে তেওঁলোকেও মানি ডিষ্ট্ৰিবিউশ্যনটোৰ বিষয়ে শিকক যে পইচাটো অকল মোৰ পকেটলৈ আহিব বুলি ভাবি থাকিলে আই কেন নেভাৰ মেক এ গুড প্ৰডাক্ট চবেই পাব লাগিব তেতিয়াহে হ'ব লাগে এতিয়া মোৰ কথা হৈছে যে তুমি গোটেই বছৰটো কাম কৰি 20 টকা পোৱা আৰু একমাহ কাম কৰি 10 টকা পোৱা মই ভাবোঁ একমাহ কাম কৰাটো বেটাৰ গতিকে কোৱালিটি ৱৰ্ক কোৱালিটি কাম কৰক ৰিচাৰ্চ কৰক চাওক আৰু এই পাৰ্চনেল গ্ৰাউণ্ডছত চিনেমা বনোৱাটো বন্ধ কৰক যে আই হেভ এ ষ্টৰি টু টেল ৰিগাৰ্ডলেছ অফ দ্য ফেক্ট যে মানুহে শুনিব বিচাৰিছে নে নাই সেইটো কৰিলে কিন্তু চিনেমা নচলিব চিনেমা কৰিব লাগিব দ্য ৱে পিপল লাইক ইট ফৰ দ্য মাছেছ য'ত একদম সাধাৰণতকৈ সাধাৰণ মানুহ যিয়ে কথা পাতি পাতি চিনেমা চায় যিয়ে ফোন খুচৰি চিনেমা চায় তাৰ পৰা যিয়ে ফোন বন্ধ কৰি চিনেমা চায় সেই গোটেই অডিয়েঞ্চটো ৰেঞ্জ কৰিব লাগিব সেই ৰেঞ্জটো ল'ব লাগিব গতিকে সেইটো কৰিলে কিন্তু আমি ধুনীয়াকৈ কৰিব পাৰিম গতিকে য়াং জেনেৰেশ্যনক মই এইটোৱে কথা কৈছোঁ যে প্লিজ ডেডিকেটেডলি কাম কৰক নিজৰ প্ৰফেশ্যনটোৰ ইণ্টেনচিটিটো বুজি পাওক আৰু প্ৰফেশ্যনেল থট প্ৰচেছ এটা সদায় ৰাখক মূৰত যে এইটো নহয় যে মোক এনেই মাতিলে কাৰণে মই গুচি গ'লোঁ মই এনেই কৰি দিলোঁ নহয় দেৰ ইজ এ লট অফ থট বিহাইণ্ড ইট মই কৰা ভুলটোৰ কাৰণে মোৰ পিছৰজনে কষ্ট পাব পাৰে গতিকে আমি ইয়াতেই ৰ'ব লাগে সেইখিনি যদি আইডিয়া কৰি কৰে তেওঁলোকৰ কাৰণেও বৰ সুন্দৰ প্ৰফেশ্যন বিৰাট ধুনীয়া প্ৰফেশ্যন আৰু ইয়াত এনেকুৱা এটা প্ৰফেশ্যন যিটো প্ৰফেশ্যনত কোনো ধৰণৰ ৰেকমেণ্ডেশ্যন নচলে ইয়াত ডাইৰেক্ট অডিয়েঞ্চ আৰু আমি যদি ভাল কৰোঁ অডিয়েঞ্চে হাত চাপৰিব যাব যদি বেয়া পাৰোঁ বেয়া পাব নাচাই চিনেমা গতিকে ইয়াত কোনো ধৰণৰ মাজত মানুহ সোমাব নোৱাৰে চ' ইয়াত চিনচিয়াৰিটি লাগিবই অনেষ্টি লাগিবই হাৰ্ডৱৰ্ক লাগিবই হয় এতিয়া দুটামান সৰু সৰু প্ৰশ্ন মই আপোনাক সুধিব বিচাৰোঁ আপোনাৰ জীৱনৰ আটাইতকৈ বিগেষ্ট ছাপোৰ্ট বুলি যদি মই কওঁ সেয়া কোন হয় এগৰাকী মানুহক কৈ দিলেতো বিৰাট ইনজাষ্টিছ হ'ব মাই ফেমিলি হেজ অলৱেজ বিন বিগ ছাপোৰ্ট টু মি মাই ফাদাৰ মাই মাদাৰ মাই ব্ৰাদাৰ মাই ৱাইফ মাই কিডছ মাই ফ্ৰেণ্ডছ দে হেভ অলৱেজ বিন এ গ্ৰেট ছাপোৰ্ট মই এটা মানুহৰ নাম ক'লে ইট বি চ' ইনজাষ্টিফাইড হয় আপুনি যিহেতু আপোনাৰ মাতৃৰ কথা কৈছে তেখেতে এগৰাকী খুব ধুনীয়া অভিনেত্ৰী হয় আচলতে গতিকে অভিনয় জগতখনত তেখেতৰ পৰা আপুনি কোনটো গুণ আপুনি ল'ব বিচাৰে নহয় সেই হিচাপে চাব গ'লেতো বাৰু মই মাহঁতৰ যিমানখিনি আছে তাতকৈ আৰু বঢ়াই নিব বিচাৰোঁ গতিকে মাৰহঁতৰ সময়ৰ যিটো চিনচিয়াৰিটি আছিল যিটো পৰিৱেশ আছিল কামৰ সেইটো আজি নাই গতিকে আজিৰ দিনত কৰিব লাগিলে আই হেভ টু বি মাছ বেটাৰ ইকুইপড দেন দেম কিন্তু এটা কথা হয় যিদিনাখন প্ৰথম ভৰি দিছিলোঁ ছবি উদ্যোগটোত সেইদিনাখন মই কেৱল মোৰ ওজনেই লৈ অহা নাছিলোঁ মোৰ মাৰ মান সন্মানৰ ওজনটোও মই লৈ আহিছিলোঁ গতিকে মাই এপ্ৰ'চ টু দি এণ্টায়াৰ ইণ্ডাষ্ট্ৰি ৱাজ ভেৰি ডিফাৰেণ্ট মই আজিও ডিফাৰেণ্ট আজিও মই মই অলপতে মোক কোনোবাই সুধোতে মই কৈছোঁ যে মোক আটাইতকৈ ডাঙৰ ভয় কি আটাইতকৈ ডাঙৰ ভয় যে মোক ভাল পোৱা মানুহখিনি ইম্প্ৰেশ্যনটো যাতে ব্ৰেক নহয় চ' দেট ইজ ছামথিং দেট আই ৱান্ট টু প্ৰিজাৰ্ভ মোৰ সেইটোৱে আটাইতকৈ ডাঙৰ ভয় মোৰ মৰিবলৈ ভয় নাই আই ডু অল দ্য ষ্টান্স ইউ ন' ইট চব ষ্টান্স মই নিজে কৰোঁ মোৰ সেইবিলাক ভয় নাই মোৰ ভয় আছে এইটোত যে এই ৰেপুটেশ্যন নষ্ট হ'ব নালাগে ৰেপুটেশ্যন বিল্ড কৰোঁতে বহুত বছৰ লাগিল মোক গতিকে মাহঁতৰ পৰা মই সেইবিলাক বস্তু লৈছোঁ চিনচিয়াৰিটি কামৰ সময়খিনি কেনে এথিক্স ৱৰ্ক এথিক্স কেনেকৈ বেলেগে মেকআপ কৰি থাকিলে সোমাওঁতে এবাৰ সুধি ল'ব লাগে কেনেকৈ ছেটত মোবাইল পিটিকি থাকিব নালাগে বা অন্য কথা পাতি থাকিব নালাগে কেনেকৈ এটা কেৰেক্টাৰত এনগ্ৰছড হৈ থাকিব লাগে কেনেকৈ আনক বুজাই থাকোঁতে নিজে বুজি ল'ব লাগে যাতে মোক আকৌ বেলেগকৈ বুজাবলগীয়া নহয় হাউ টাইম ইজ মানি সময় বচোৱা মানে পইচা বচোৱা নিজৰ কামটো লৈ কেনেকৈ চিনচিয়াৰ হোৱা নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰা কি থট প্ৰচেছত থ'ব লাগে এক্টাৰ্ছ কি আইডিঅলজি লৈ চলিব লাগে পাৰ্চনেল লাইফটো যে ভালে ৰাখিব লাগে বিকজ ইন দ্য ৰিয়েল লাইফ মই যদি মোক যদি কোনোবাই যদি ডমেষ্টিক ভায়লেঞ্চৰ কাৰণে যদি এৰেষ্ট কৰে
তাৰপিছত যদি মই চিনেমাত গৈ পেলাই কওঁ যে মাইকী মানুহক সন্মান কৰিব লাগে, ইট উইল চাউণ্ড চ' আনট্ৰু। গতিকে ইমান আনবিলিভেবল হ'ব কথাটো। সেইটো হ'বৰ কাৰণে বিশ্বাসযোগ্য হৈ থাকিবলৈ হ'লে আমি পাৰ্চনেল ইমেজটো যে ভালে ৰাখিব লাগে, সেইবিলাক কথা মাহঁতৰ পৰা শিকিছোঁ। আৰু আপোনাৰ সৈতে হয়তো তেখেতৰ নামটো সাঙুৰ খাই আছিলে সদায় থাকিব, সদায়। হয়, গতিকে সেই সময়ত তেনেকুৱা ধৰণৰ কিবা হৈছিল নেকি যে আপোনাক আহি কয় আপোনাৰ মাতৃৰ বিষয়ে, যিহেতু আপোনাৰ নামৰ সৈতে তেখেতৰ নামটো সাঙুৰ খাই আছে, এক্সপেক্টেশ্যন আছে মানুহৰ, কিবা তেনেকুৱা ধৰণৰ কথোপকথন হৈছে নেকি আপোনাৰ সৈতে যে আপুনি যে এইটো ফুলফিল কৰিবই লাগিব, যিহেতু আপোনাৰ মাতৃ এগৰাকী খুব ভাল অভিনেত্ৰী আছিল? সেইটো প্ৰেছাৰ মই কোনোদিন পোৱা নাই। মই আই হেড অলৱেজ বিন এন ইণ্ডিভিজুৱেল, আৰু মই এইটো কথা সদায় জানো যে মাহঁতে নিজৰ যিখিনি কৰিবলগীয়া আছিল কৰিলে, এতিয়া তেওঁলোকৰ ওপৰতো কোনো প্ৰেছাৰ নাই, মোৰ ওপৰতো কোনো প্ৰেছাৰ নাই। গতিকে এইটো আমাৰ আচলতে এইটো প্ৰফেশ্যনত অকল মোৰ ক্ষেত্ৰত নহয়, মই আনৰ ক্ষেত্ৰত আনকো ক'ব বিচাৰিছোঁ যে এই অদৰকাৰী প্ৰেছাৰটো কেতিয়াও ল'ব নালাগে যে অমুকে অমুক বিচাৰিব মোৰ পৰা। নহয়, তেওঁ যিমানখিনি কৰিব পাৰে তাৰ ভিতৰতে কৰিব লাগে, আৰু সেইটোৱে তেওঁলোকে তাত এফৰ্ট দিব লাগে। এইটো সদায় এফৰ্ট থাকিব যে আৰু বেটাৰ কৰি গৈ থাকোঁ, কিন্তু এই পেয়াৰ প্ৰেছাৰটো প্ৰেছাৰটো আগৰ পৰা লৈ ল'ব নালাগে যে মই ইমানখিনি কৰিবই লাগিব, নহ'ব। সেই তেতিয়াই মানুহে ডিপ্ৰেশ্যন হয়, তেতিয়াই মানুহৰ অমুক হয় তমুক হয়। ইউ শুড বি হেপী উইথ হোৱাট আই হেভ এচিভড। ক'ৰ পৰা আহিছোঁ সেইটোতো চাওঁ। মই য'ৰ পৰা আহিছোঁ আমি মিডল ক্লাছ ফেমিলিৰ মানুহ। মাহঁতে এক্টিং কৰে চখত, নট ফৰ মানি। দেউতাই তেতিয়া অলৰেডি হি ৱাজ আৰ্নিং, তেওঁৰ প্ৰফেশ্যন বেলেগ। মায়ে চখত চিনেমা কৰে, গতিকে পইচাৰ কাৰণে কোনোদিন কৰিব লাগিব। তো তেনেকুৱা এটা পৰিৱেশৰ পৰা আহি আজি প্ৰফেশ্যনেল এজন এক্টৰ হ'বলৈ যিটো মোৰ জাৰ্ণি, ইটছ এ হিউজ জাৰ্ণি, ভেৰি লং জাৰ্ণি, ষ্ট্ৰেনাছ জাৰ্ণি। সেইটোতে মই হেপী হোৱাট আই হেভ এচিভ টুডে। যে মোক আজিয়ে অট্টালিকা নালাগে, মোক আজিয়ে 20খন গাড়ীৰ ফ্লিট নালাগে। আই এম হেপী উইথ হোৱাট কাৰ আই হেভ। অনলি থিং ইজ দেট আই মাষ্ট গিভ দেম গুড কোৱালিটি ৱৰ্ক চ' দেট ইন ফিউচাৰ, আজি 100 বছৰ পিছত যেতিয়া মানুহে মোৰ চিনেমাবিলাক চাব, তেতিয়া অন্তত ইমানখিনি কথা কওক যে সেইখিনি সময়ৰ কাৰণে দিছ মেন ৱাজ এপ্ট, ভাল কাম কৰি আছিলে। সেইটো ৰেকগনিশ্যনেই মোক লাগে, মই অন্য প্ৰেছাৰ একো লোৱা নাই। ৰুদ্ৰখনত আমি জানো আপুনি বহুখিনি কষ্ট কৰিছে, প্ৰত্যেকখন ছবিতে কৰে, কিন্তু এই ৰুদ্ৰখন ছবিখন কৰোঁতে আপোনাৰ তেনেকুৱা কিবা এটা চেলেঞ্জ যিটো আপুনি হয়তো ফেচ কৰিছিল, আমাৰ দৰ্শকসকলে আপুনি জনাব বিচাৰে? BTS তেনেকুৱা কিবা মমেণ্ট? চেলেঞ্জটো যথেষ্ট থাকে, তাৰ মাজত কিছুমান চেলেঞ্জেছ আমাৰ মানে হেৰি ধৰণৰ হয়, ইণ্ডিভিজুৱেল হয়। এতিয়া গ্ৰুপৰ চেলেঞ্জটো এনেকুৱা হয় যে আমি আটাই আদিলদাৰে মোৰ ডেট মিলোৱাটো এটা চেলেঞ্জ। চ' সেইটো ডেটত আদিলদাৰেও বেচাৰা বহুত সময় কাম কৰিছে একেলেঠাৰে, ময়ো বহুত সময় কাম কৰিছোঁ। আই এম চিয়'ৰ আদিলদাৰে বাহিৰৰ প্ৰডাকশ্যনত যেতিয়া কাম কৰে ইমান দীঘলীয়া কাম নকৰে, ময়ো ইয়াত কৰি থাকোঁতে ইমান দীঘলীয়া কাম নকৰোঁ। বাট ফৰ আদিলদাৰ চেক মই কৰিলোঁ, আদিলদাৰ ফৰ মাই চেক হি ডিড ইট। গতিকে এইবিলাক আচলতে আমাৰ চেলেঞ্জেছ আমি ফেচ কৰি থাকোঁৱেই এখন চিনেমাত। কিন্তু ইণ্ডিভিজুৱেল চেলেঞ্জ মোৰ সেইদিনাখন আছিলে, যিদিনাখন মোৰ মুখত গ্লাছৰ ব্লাষ্টিংটো হ'ল আৰু মই মুখত গোটেই গ্লাছৰ টুকুৰা সোমাই গ'ল। চ' তাৰপিছত মই মানে আই ৱাজ থিংকিং যে মেকআপটো ৰিমুভ নকৰোঁতেই যদি মই শ্বটটো ক্লিয়াৰ কৰি দিব পাৰোঁ, শেষ কৰি দিব পাৰোঁ, মোৰ কাৰণে ভাল আছিলে। তেতিয়া চুৱেলিং হোৱা নাই, জাষ্ট কাটিছেহে অলপ আগতে। ব্লিডিংটো যেতিয়া ডক্টৰে ৰখাই মোক ইনজেকশ্যন দি মুখত গ্লাছৰ টুকুৰাবিলাক এক্সট্ৰেক্ট কৰি দিলে, এক্সৰে কৰি চালে গ্লাছৰ টুকুৰা আৰু নাই, প্ৰায় 2.5 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰৰ গ্লাছৰ শ্বাৰ্পনেলছ সোমাই গ'ল মুখত চব 5-6 জেগাত। তেতিয়া মই মানে সেইখিনি মই চেলেঞ্জ এটা আছিলে যে মই এজ চুন এজ পচিবল আই মাষ্ট ৰিটাৰ্ণ বেক টু দ্য শ্বুট। গতিকে সেইকেইদিন মই খুব আইচ ৱাটাৰ লৈছোঁ মুখত যাতে চুৱেলিং নহয়, খুব মই হেৰি কৰিছোঁ মানে এণ্টিবায়'টিক্স নোলোৱাকৈ যাতে দাগ ৰৈ নাযায়, তেনেকৈ কৈ কিমান নেচাৰেল পদ্ধতিৰে মই কৰিব পাৰোঁ। দেট ৱাজ এ বিগ চেলেঞ্জ ফৰ মি। গতিকে তাৰপিছত উইদিন 3 days আই ৰিজিউমড শ্বুট। 3 দিন পিছত মই আকৌ শ্বুট কৰিলোঁ, কৰি আমি শেষ কৰিলোঁ। সেইদিনাখনো ইভেন দেট ডে যিদিনাখন মোৰ ইঞ্জুৰি, গ্লাছ সোমাইছে মাত্ৰ, মই ৰোল কৰি আহিব লাগে, আহি থিয় হৈ এটা কেৰেক্টাৰ ধৰি লৈ যোৱালৈকে শ্বটটো আছে। মই শ্বটটো তাতে এৰি দিয়া নাই, কিন্তু মই শ্বটটো আগে কমপ্লিট কৰিছোঁ, কাট কৈছে, তাৰপিছত কৈছোঁ যে মোৰ প্ৰবেবলি গ্লাছ সোমাইছে মুখত, চাচোন। তেতিয়া দেখিছে তেজ ওলাই আছিলে পূৰা। চ' দিজ আৰ চেলেঞ্জেছ দেট উই ফেচ। এইবিলাক এইটোৰ কাৰণে মই একো এক্সট্ৰা ক্ৰেডিট নিবিচাৰোঁ, কিন্তু কথা হৈছে যে মই নিজকে মই ভাল পাওঁ যে সিমানখিনি ডেডিকেশ্যন মোৰ আছে মোৰ ভিতৰত। হয়, আপোনালোকে আচলতে দৰ্শকসকলক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে আপুনি নিজেই সেই ইঞ্জুৰিখিনি আপুনি লৈছে, বা তেনেকুৱা ধৰণৰ ঘটনা হয়তো হৈ থাকে আপোনালোকৰ? কনভিনচিং হ'বলৈ দামী এটাই কৰিলে অলপমান ক'ৰবাত ফাঁকি দিয়া বুলি গম পাব। গতিকে সেইটো দৰ্শকক মই এনেকুৱা মজা এটা দিওঁ যে ময়েই কৰিছোঁ এইটো বস্তু, তাত কোনো ফাঁকি নাই। অলপ ফাঁকি বুলি গম পালে তেওঁ চিনেমাখনৰ ষ্টৰিটোৰ পৰা আঁতৰি যাব, ওলাই যাব। মই সেইটো নিবিচাৰোঁ। মই বিচাৰোঁ যে তেওঁলোক সোমাই থাকোঁ ষ্টৰিটোত। এতিয়া মকশ্যন যিখন কৰি আছোঁ, ইয়াতো যিমান ষ্টান্স আছে মই নিজেই কৰিছোঁ। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা জাম্প এটা আছিলে আজি কেইদিনমান আগতে, সেইটো মুখত কাপোৰ এখন থাকে, গতিকে মোৰ জেগাত আচলতে দামী এটা কৰিলেও হৈ যায়, কিন্তু সেইটো ষ্টান্ট ময়ে কৰিছোঁ, মই নিজেই কৰিছোঁ। চ' ইটছ জাষ্ট দেট আই ৱান্টেড দ্য বডি লেংগুৱেজ অফ মোৰ যিটো বডি লেংগুৱেজ সেইটো যাতে অলপো চেঞ্জ নহওক। এইটো এনেই বেলেগে কৰিছে এনেকৈ ক'ব যাতে নোৱাৰে মানুহে।
গতিকে সেইখিনি ডেডিকেশ্যন আমি লৈ থ'ব লাগিব আচলতে থ্ৰু আউট সেয়েহে হয়তো আজি আপুনি ৰবি শৰ্মা আৰু আপোনাক ইমান মৰম দিয়ে অসমৰ ৰাইজৰ আশীৰ্বাদ তাকে এই জীৱনটো আপোনাৰ বাবে কি হয় আচলতে ৰবিদা জীৱনটো মোৰ কাৰণে এটা অপৰচুনিটি টু মেক দিছ ৱৰ্ল্ড এ বেটাৰ প্লেচ আই কেম হিয়াৰ মই আহিছিলোঁ পৃথিৱীখনৰ ওজন অলপ বঢ়াই দিলোঁ খোজকাঢ়িলোঁ দাগ পৰিল এতিয়া মই খোজকঢ়া দাগকেইটাৰে যদি পৃথিৱীখন ধুনীয়া হয় তেনে আই থিংক যে মোৰ লাইফটো ৱাজ ৱৰ্দি ইনাফ যদি মই খোজকঢ়া পদ্ধতি যদি বেয়া কাৰণে যদি পৃথিৱীখন কুৎসিত হৈ যায় তেনে আই থিংক আই ফেইল্ড হয় গতিকে আপোনাৰ বাবে জীৱনৰ পৰিভাষা হয়তো সেয়া Yes. I have come here for a motive. কিবা এটা motive লৈ আহিছোঁ পৃথিৱীলৈ মোক ঈশ্বৰে পঠিয়াইছে প্ৰকৃতিয়ে সৃষ্টি কৰিছে এটা motive লৈ সেই motiveটো মই পূৰা কৰি গ'লে ভাল হয় আজি বহুখিনি কথা পাতিলোঁ আপোনাৰ সৈতে ৰুদ্ৰৰ বিষয়ে পাতিলোঁ আপোনাৰ বিষয়েও বহুখিনি কথা জানিলোঁ আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰি বুলি যদি মই কওঁ তাৰ বিষয়ে বহুখিনি কথা পাতিলোঁ গতিকে বহুত বেছি ভাল লাগিলে শেষত মোৰ এটাই প্ৰশ্ন আপোনালৈ যিহেতু আপোনাৰ ছবি ৰুদ্ৰ আহি আছে গতিকে দৰ্শকসকলে খুব আগ্ৰহেৰে ৰৈ আছে চাবলৈ তেওঁলোকলৈ আপুনি কি মেছেজ দিব বিচাৰে কিয় ৰুদ্ৰ চাবলৈ তেওঁলোকে আহিব লাগে দৰ্শকসকলৰ যিটো মৰম মোৰ প্ৰতি আজি অত বছৰে থকা মই ছ'চিয়েল মিডিয়াত খুব এক্টিভ নহয় মানুহটো তথাপিও তেওঁলোকৰ ভাল পোৱা তো মই মোৰ ছ'চিয়েল মিডিয়া ফলোৱাৰ্ছেৰে মই জুখিব নোৱাৰোঁ ছ'চিয়েল মিডিয়া ফলোৱাৰ্ছ সেইখিনি আছে যিখিনি মানুহে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰে কিন্তু তাৰ বাহিৰেও মোৰ যিখিনি ফেন্স আছে যিয়ে নিস্বাৰ্থভাৱে মোক ভাল পাই আহিছে অত বছৰে তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ অকল ৰুদ্ৰৰ কাৰণে নহয় অকল শ্ৰী ৰঘুপতিৰ কাৰণে নহয় এতিয়া কথা হৈছে আজি হলত তেওঁলোকে পদাৰ্পণ কৰিব প্ৰথম এইটো কথা ভাবি যে ৰবি শৰ্মাক আমি ভাল পাওঁ এই মানুহজনৰ চিনেমাখন চাম গতিকে তেওঁলোক আহক হললৈ তেওঁলোকে চিনেমাখন চাওক আৰু মইনো তেওঁলোকক কি দিম মই কেৱল এনেকুৱা এখন ছবি দিছোঁ যিখন ছবি তেওঁলোকে পৰিয়ালটোৱে আটাই একেলগে বহি চাব পাৰিব গতিকে এটা দিন তেওঁলোকৰ স্মৰণীয় হৈ ৰ'ব যে আমি পৰিয়ালটোৱে একেলগে এটা ফূৰ্তি কৰিছিলোঁ ঘৰত তেওঁলোকে এণ্টাৰটেইনমেণ্ট ৰিলছ চাইও ল'ব পাৰে কিন্তু ৰিলছ এজন বা দুজন মানুহে চাব পাৰিব গোটেই পৰিয়ালটোৱে নোৱাৰিব গোটেই পৰিয়ালটোৱে চাব পৰাকৈ এখন ছবি দিছোঁ যিখন ছবিত মোৰ শেহতীয়া যিখন ছবি পাৰ হৈ গ'ল শ্ৰী ৰঘুপতি তাৰ অভিজ্ঞতাখিনিও সন্নিৱিষ্ট হৈ আছে ইয়াতে গতিকে আমাৰ আটাইৰে এক্সপিৰিয়েঞ্চ লগ লাগি পেলাই তাতকৈ অলপমান ওপৰত ছবি এখন দিবলৈ চেষ্টা কৰিছোঁ তেওঁলোক হললৈ আহক এণ্ড আই প্ৰমিছ দেম যে তেওঁলোকৰ যিখিনি কষ্ট উপাৰ্জিত ধন তেওঁলোকে খৰচ কৰিব টিকেটৰ নামত তেওঁলোকৰ যেন সেই টকাকেইটা অপচয় হ'ল যেন নালাগে গতিকে তেওঁলোকে ভাল ছবি এখন দিম তেওঁলোকে এণ্টাৰটেইন হ'ব আৰু আমাৰ আটাইবোৰ অভিনেতা অভিনেত্ৰী আমাৰ আটাইবোৰ কলা কুশলী যিসকল ছবি মানে এই ছবিখনৰ লগত জড়িত আছে আটাইৰ এফৰ্টবিলাক তেওঁলোকে চাওক তেতিয়া তেওঁলোকৰো ঘৰবিলাক চলি থাকিব সুন্দৰকৈ নিশ্চয় আৰু আমি আশা কৰিছোঁ লগতে আপোনালোকলৈ বহুত বেছি শুভকামনা আছে যাতে ছবিখনক ৰাইজে বহুত বেছি মৰম দিয়ে আগৰ দৰে তাতকৈ বেছি দিয়ে তাৰ বাবে বিচাৰিম আৰু তাতকৈ যাতে বেছি দিয়ে কাৰণ আপোনালোকে ছবি এইদৰে আনি থাকক তাৰ বাবে সকলো মানে অসমৰ ৰাইজৰ লগতে আমি সকলোৱে আৰু অসমৰ বাহিৰতো আচলতে অসমৰ বাহিৰত বেছিকৈ যিসকল অসমীয়া থাকে তেওঁলোকে বেছি আগ্ৰহ দেখায় নহয়নে খুব আগ্ৰহ দেখায় দূৰত থাকে যে তেওঁলোকৰ ঘৰৰ প্ৰতি বেছি আগ্ৰহ ইমোশনসও তেওঁলোকৰ আছে আৰু বিশেষকৈ ক'ব গ'লে ইণ্টাৰনেশ্যনেল যিসকল আছে বাহিৰত আছে তেওঁলোকেও নিশ্চয় চাব বিচাৰিব আপোনাৰ ছবিখন গতিকে তেনেকুৱা ধৰণৰ প্লেন আছেনে যে বাহিৰত আপোনালোকে আছে ছবিখনৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰিব যে প্ৰথম আমি আমাৰ ৰিজনটোত চলাম ইফ ইট ইজ এ ৰিজনেল হিট তেতিয়াহ'লে আমি মেবি তেতিয়া হয়তো আমি হিন্দীত কনভাৰ্ট কৰি পেলাই আমি দিব পাৰোঁ OTT প্লেটফৰ্মছত বাহিৰত আৰু বাহিৰৰ এক্সিবিশ্যনৰ কাৰণে যদি অসমীয়াটো দিবলগীয়া হয় সেইটোৰ কাৰণে আমি এটা সপ্তাহ ৰৈ ল'ম আগে আমি কেনেকুৱা হয় কালেকশ্যনটো চাই লওঁ বাহিৰত এটা সপ্তাহৰ কাৰণে দিম টেৰিটৰিটো অলপ এক্সপেণ্ড হওক তাৰপিছত বাহিৰলৈ নিয়া এতিয়াও ভাইমন্দাখনো কিবা এটা মানে হেৰি এটাই কিবা এছ'চিয়েশ্যন এটাই নিছে চিনেমা চাউদি আৰবিয়ালৈ গতিকে তেওঁলোকেও প্লেন কৰি আছে তো এনেকৈ লাহে লাহে মাৰ্কেটটো এক্সপেণ্ড কৰিবলৈ চেষ্টা কৰিম হয় ভাল দিন আহক যাতে অসমীয়া ছবি জগতলৈ সেয়া আমি আশা কৰোঁ আহিছে হয় তাকে পুনৰবাৰ আপোনাক ধন্যবাদ ৰবিদা আজি আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে বহুত বেছি ভাল লাগিলে আৰু পুনৰ আকৌ লগ পাম নিশ্চয় লগ পাম আৰু ইমান ধুনীয়াকৈ প্ৰশ্নকেইটা সোধাৰ কাৰণে ভাল লাগিল থেংক ইউ ধন্যবাদ ৰবিদা থেংক ইউ ছ' মাছ আশা কৰিছোঁ আজিৰ পডকাষ্টৰ খণ্ডটি চাই আপোনালোকে ভাল পালে ৰবিদাৰ পৰা বহুখিনি কথা আজি জানিবলৈ সক্ষম হ'লোঁ ইমান এজন বেছি হাম্বল ব্যক্তি তেখেতৰ সৈতে কথা পাতি সময় কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ আৰু নিশ্চয় আপোনালোকেও শুনি ভাল পালে চাই ভাল পালে আৰু ৰুদ্ৰখনক লৈ আপোনালোকেও হয়তো নিশ্চয় বহু এক্সাইটেড হৈ আছে গতিকে ৰুদ্ৰখন চোৱাৰ পাছত বা আগত আপোনালোকে যদি পডকাষ্টৰ খণ্ডটো চাই আছে তেন্তে প্লিজ কমেণ্ট ছেকশ্যনত জনাই যাব যে ছবিখন চাই আপোনালোকে কেনেকুৱা পালে বা ছবিখনক লৈ আপোনালোকৰ এক্সপেক্টেশ্যন কেনেকুৱা এই পডকাষ্টৰ খণ্ডটি আপোনালোকে শুনা পাব স্পটিফাই এমাজন মিউজিক আৰু এতিয়া ৰেডিঅ' গপশ্বপ 94.3 FM-ত আপোনালোকে প্ৰতি ৰবিবাৰে 6 বজাৰ পৰা 8 বজালৈ সন্ধিয়া শুনা পাব এই পডকাষ্টৰ খণ্ডটিৰ অডিঅ' ভাৰ্জন গতিকে তাতে গৈ আপোনালোকে শুনিব পাৰে আজিলৈকে বিদায় মাগিছোঁ পুনৰ লগ পাম এটি নতুন পডকাষ্টৰ খণ্ডত Gupshup, proud to be local.